জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ মেথছৰ প্ৰথমটো ভিডিঅ' দিবলৈ আৰম্ভ কৰিছোঁ। ইয়াৰ পিছত মই ৰেগুলাৰলি ভিডিঅ' দি যাম, তোমালোকে চাই থাকিবা। আৰু আজি মই পেজ নম্বৰ 4ৰ কেইটামান কুৱেশ্যন আছে, গ্ৰেটাৰ দেন লেছ দেন দিব লাগে, চিনবোৰ বহুৱাব লাগে, সেইকেইটা কুৱেশ্যন বুজাই দিম। 1.12 মই কৰাই যাম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, যাতে মই ভিডিঅ'বোৰ যেতিয়া দিওঁ তেতিয়া পোৱা। আৰু মই ছায়েন্সৰ ভিডিঅ'বোৰো দি আছোঁ, ছায়েন্সৰ চেপ্টাৰবোৰো দি আছোঁ, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে তেন্তে সেইবোৰো পাই যাবা। আৰু এটা কথা কৈ দিছোঁ তোমালোকক যিহেতু ইংলিছ এইবাৰ 7ৰ মেথছ হওক আৰু ছায়েন্সৰ হওক, ইংলিছ মিডিয়াম আছামিছ মিডিয়াম দুয়োটা ভাষাতে দিছে, কিন্তু তোমালোকে যিমান পাৰা ইংলিছ মিডিয়ামটো কৰিবলৈ চেষ্টা কৰিবা, কাৰণ আগলৈ তোমালোকৰ বাবে বেছি সুবিধা হ'ব, ভাল হ'ব, তোমালোকৰ বাবে ভাল হ'ব। সেইবাবে আছামিছ ভাষাটোতকৈ ইংলিছ মিডিয়ামৰ লেংগুৱেজটো তোমালোকে কৰিবা, চেষ্টা কৰিবা, একদম ইজি পাবা। আছামিছতকৈ ইংলিছটো পঢ়ি পেলাই বেছি ইজি পাবা। এতিয়া তোমালোকে হয়তো ভাবিবা যে আমি ইংলিছটো বেছি টান পাই আছা, কিন্তু পিছলৈকে গৈ তোমালোকৰ ইংলিছ মিডিয়ামটো বেছি ইজি পাবা আৰু ভৱিষ্যতৰ বাবে ইংলিছটো তোমালোকে পাৰ্গত হ'বা। সেইবাবে ইংলিছ মিডিয়ামটোৱে বেছি চাবা। গৰম নকৰি মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম ইয়াতে গ্ৰেটাৰ দেন লেছ দেন আৰু ইকুৱেল চিন বহাব লাগে। গ্ৰেটাৰ দেন লেছ দেনটো তোমালোকে কোনটো ফালে বহাব লাগে, সেইটো যোনফালে ডাঙৰ নাম্বাৰটো থাকিব। ছাপ'জ ধৰি ইয়াত 2 আছে, ইয়াত 5 আছে, 5টো এফালে আছে, ডাঙৰটো আছে, গতিকে ভি শ্বেপটো এইটো এনেকৈ যোনটো এই দুডাল মুখডাল যোনফালে থাকিব সেইটোৱে হ'ব গ্ৰেটাৰ দেন। ছাপ'জ ইয়াত 5 আছে, ইয়াত 2 আছে, গ্ৰেটাৰ দেনটো কেনেকৈ হ'ব, এইফালে হ'ব, মানে এই যোনটো এংগেলটো আছে, এংগেলৰ দুটা মূৰটো যোনফালে ডাঙৰটোৰ ফালে থাকিব, আৰু এই এংগেলটোৰ যোনটো চুকটো থাকিব সৰু ফুটোৰ ফালে থাকিব। অ'কে, এনেকুৱা চিনটো চবৰে কিছুমানে প্ৰাজুল লাগে হয়তো, আৰু ইকুৱেল চিনো কিছুমান যোনবোৰ সমান আছে সেইবোৰত ইকুৱেল চিন দিব লাগিব। এতিয়া 1 নম্বৰটো কি দিছে, ইয়াত 2 আছে, ইয়াত 5 আছে। আমি সকলোৱে জানো 2তকৈ 5টো ডাঙৰ, গতিকে ডাঙৰটোৰ ফালে মানে এংগেলৰ চিনৰ দুডাল মূৰডাল ডাঙৰটোৰ ফালে আছে। অ'কে, 1 নম্বৰটো হ'ল। এতিয়া 2 নম্বৰটো চোৱা কি হৈছে, 4, 7, আমি জানো 7টো 4তকৈ 7টো ডাঙৰ, গতিকে এই এংগেলৰ দুডাল মূৰটো ডাঙৰটোৰ ফালে 7টোৰ ফালে হ'ব। অ'কে, 0তকৈ 7টো ডাঙৰ, 0 আৰু 7ৰ ভিতৰত 7টো ডাঙৰ, গতিকে এইফালে হ'ব। অ'কে, 4 নম্বৰটো চোৱা, ইয়াত 0 আছে, ইয়াত -7 আছে। এটা কথা মনত ৰাখিবা, মই এক্সাৰচাইজ 1.1 কৰোঁতে তোমালোকে আৰু বেছি ভালকৈ বুজি পাবা, কিন্তু গতিকে মাইনাছৰ নাম্বাৰবোৰতকৈ আনকি 0টো ডাঙৰ, সেইবাবে আমাৰ ডাঙৰটো হ'ব 0টোৰ ফালে এই দুডাল মুখডাল 0টোৰ ফালে হ'ব। অ'কে, এইটো যিহেতু ইয়াত প্লাছৰ আৰু মাইনাছৰ, গতিকে প্লাছৰ নাম্বাৰটো আমাৰ হ'ব ডাঙৰ। এইখিনিতো ইজিয়ে, বাকী লাহে লাহে অলপ টান হৈ আহিব, তোমালোকে একদম মনোযোগেৰে চাবা। -4 আৰু 7 আমি গম পালোৱে পজিটিভ নাম্বাৰটোৱে ডাঙৰ হয়। ইয়াত চোৱা দুইটাতে মাইনাছ আছে। এতিয়া দুইটাতে মাইনাছ থকাটোত কি হ'ব, যিহেতু দুইটাতে নেগেটিভ নাম্বাৰ আছে, সেইবাবে যোনটো সৰু সেইটোৱে হ'ব নেগেটিভৰ ভিতৰত ডাঙৰ হ'ব। গতিকে -4টো -7তকৈ সৰু, সেইবাবে -4টোৱে ডাঙৰ বুলি বুজা যাব। অ'কে, এতিয়া চোৱা -5 -13, গতিকে সৰুটো হ'ব ডাঙৰ। যিহেতু দুইটাতে মাইনাছ আছে, সেইবাবে -5টোৱে আমাৰ ডাঙৰ নাম্বাৰ হ'ব। ইয়াত -5 আছে আৰু -2 আৰু -3, গতিকে এনেকুৱা যদি বেছি নাম্বাৰ থাকে এটা চাইডে বা দুইটা চাইডে যদি থাকে, তেন্তে আমি প্লাছ মাইনাছ কৰিব লাগিব। চিনবোৰো প্লাছ মাইনাছ কৰিব লাগিব, নাম্বাৰবোৰো প্লাছ মাইনাছ কৰিব লাগিব। কৰাৰ পিছতহে আমি ডাঙৰ সৰুটো উলিয়াব পাৰিম। এইটোতো অকল ছিংগল নাম্বাৰে আছে, -5 আছে, কিন্তু ইয়াত দুটা আছে। দুটা থাকিলে কি হ'ব, এই মাইনাছ আৰু মাইনাছ মিলি কি হ'ব, প্লাছ হ'ব, ইনটু কৰি প্লাছ হ'ব। যেতিয়া মাইনাছ আৰু মাইনাছ থাকিব, দুটা ছেম নাম্বাৰ থাকিব, মাইনাছ ছেম, প্লাছ ছেম। যেতিয়া দুটা ছেম নাম্বাৰ থাকিব, সেই মেথছবোৰ আমি কি কৰিম, প্লাছ কৰিম। আৰু যেতিয়া এটা প্লাছ এটা মাইনাছ থাকিব, তেতিয়া সেইবোৰ মেথছ কি কৰিম, আমি মাইনাছ কৰিম। অ'কে, একদম চিম্পুলকৈ মই কৈ দিছোঁ। ইয়াতে দুটা মাইনাছ আছে, গতিকে মেথছটো কি হ'ব, মাইনাছে হ'ব প্লাছ মানে 2 + 3, 2 + 3 কিমান হ'ব, 5, 2 + 3 হ'ব আমাৰ 5, কিন্তু যিহেতু দুইটাতে মাইনাছ আছে, সেইবাবে এই নাম্বাৰটোৰ আগত এটা মাইনাছ হ'ব। অ'কে, -5 আগৰটোতো আমাৰ -5, গতিকে ছেম আছে, ছেম থকাৰ বাবে কি হ'ব, ইকুৱেল হ'ব। 10 নম্বৰটো কি কৈছে, 0 -5, 0ৰ পৰা -5 গ'লে কিমান হ'ব, -5 হ'ব। 1ৰ পৰা যোৱা নাই -5, গতিকে -5 হ'ব। আৰু 5ৰ পৰা 0 গ'লে কিমান হ'ব, 5 হ'ব। এইটো ডাঙৰটোৰ আগত প্লাছ আছে, যিহেতু একো নাই, গতিকে প্লাছে বুজা, গতিকে -5 আৰু 5 কিমান হ'ব, কোনটো ডাঙৰ হ'ব, 5টো আমাৰ ডাঙৰ হ'ব।
এফালে 5টো ডাঙৰ হ'ব যেটো নেগেটিভ নাম্বাৰৰ ভিতৰত পৰা পজিটিভটো আমাৰ ডাঙৰ হয় ওকে এতিয়া 11 নম্বৰটো কি কৈছে -7 প্লাস মাজতে প্লাস চিন দিছে আকৌ -5 ওকে মানে এইকিটা আমি প্লাস মাইনাস কৰিব লাগিব চিনবোৰ প্ৰথমতে চাম এই দুটা নাম্বাৰৰ আগতে মাইনাস মাইনাস আছে এই দুটা মাইনাস মাইনাস কি হৈ যাব প্লাস হ'ব আৰু ইয়াতটো প্লাস আছে গতিকে ম্যাথটো কি হ'ব প্লাস হ'ব 7 + 5 কিমান হ'ব 12 টো ওপৰতে লিখি দিছো 12 আৰু যেহেতু এই দুইটাতে মাইনাস আছে সেইভাবে নাম্বাৰটো আগত হ'ব আমাৰ মাইনাস তো কি আছে বক্সৰ পাছফালৰ নাম্বাৰটো কি আছে -12 আছে আগৰটোটো -12 ওলাইছে পিছৰটোটো -12 আছে গতিকে সেম থকাৰ বাবে আমি কি দিম ইকুৱেল চিন দিম এতিয়া 12 নম্বৰটো আছে -6 + 5 এই এটা মাইনাস এটা প্লাস থাকিলে মাছটো কি হ'ব যায় কি হ'ব মাইনাস হ'ব গতিকে 6 ৰ পৰা 5 গলে কিমান হ'ব 1 ওকে 6 ৰ পৰা 5 গলে হ'ব 1 আৰু যেহেতু ডাঙৰটোৰ আগত মাইনাস চিন আছে হেপে নাম্বাৰটোৰ আগত মাইনাস হ'ব আৰু ইয়াত আছে 11 গতিকে নেগেটিভতকৈ পজিটিভটো সদায় কি হয় ডাঙৰ হয় 11 টো আমাৰ ডাঙৰ হ'ব এতিয়া সো 13 14 15 এই তিনটা ম্যাথছ মই ইয়াতে কৰি দিছো কাৰণ অলপ দীঘল আছে বুজাবলৈ লাগিব এতিয়া 13 টো কি কৈছে 21 + 3 এটো ইয়াত কোনো মাইনাস নাই অকল মাজত প্লাস আছে গতিকে 21 ৰ লগত 3 প্লাস কৰিলে কিমান হ'ব আমি গুটেটো পাতিব নালাগে জাস্ট সাইডত কৰি পেলাই আমি জাস্ট এনসাৰটো গ্ৰেটাৰ দেন লেছ দেন বা ইকুৱেল যোনটোৱে হয় আমি ইয়াত কৰিব লাগে আমি সাইডত ইয়াতে সাইডত কৰি লও সো 21 ৰ লগত 3 প্লাস কৰিলে কিমান হয় 24 ওকে 21 ৰ লগত 3 প্লাস কৰিলে হয় 24 তাৰ পিছত কি আছে এটোটো 24 আছে আৰু তাৰ পিছত আছে বক্স এটো কৰিলো মানে প্লাসটো কৰি দিলে বক্সটো দিলো যাতে সুবিধা হয় এতিয়া -25 আৰু +27 ৰ আগত প্লাস আছে মানে তোমাৰ তাত ধৰিলা 25 টকা ধাৰ আছে মাইনাস আছে ন ধাৰটো ধৰিবা কম টকা ধাৰ আছে আৰু বেছি টকা পজিটিভত আছে মানে আছে তোমাৰ হাতত 27 টকা আছে ধাৰটো কম টকাটো তোমাক 25 টকাটো দিব লাগিব গতিকে 27 টকাৰ পৰা 25 টকা গলে কিমান হ'ব 2 ইয়াত মাইনাস আগৰ নাম্বাৰটোত মাইনাস আছে ইয়াত কিন্তু ইয়াত মাইনাস নহয় কিয় নহয় কাৰণ আগৰ নাম্বাৰটো সৰু নাম্বাৰ ইয়াত যদি ডাঙৰ নাম্বাৰ হল হয় তেতিয়া আমাৰ মাইনাস হল হয় এতিয়া দুইটাই পজিটিভত আছে গতিকে পজিটিভত থাকিলে কোনটো ডাঙৰ হয় আমি দেখিবলৈ পাইছোৱে বহুতখিনি ডিফাৰেন্স আছে 24 টো আমাৰ ডাঙৰ গতিকে এফালে এটো সাইডটো আমাৰ ডাঙৰ হ'ব ওকে -3 আৰু -18 এই মাইনাস হৈ যাব প্লাস ম্যাথছটো কৰিম প্লাস 18 + 3 কিমান হ'ব 21 হ'ব এটো আৰু দুইটাতে যেটো মাইনাস আছে সেইভাবে নাম্বাৰটো আগত মাইনাস হ'ব আৰু ইয়াত আছে বক্স ওকে তাৰ পিছত আছে বক্স এতিয়া এবাৰ আগত মাইনাস আছে এটো সোৱা আগৰটো সৰু আছিল এটো ডাঙৰ হ'ব মানে পিছৰটোতকে ডাঙৰ আছে গতিকে ম্যাথছ নাম্বাৰটোৰ আগত এনসাৰটোৰ আগত মাইনাস হ'ব আমি গম পালো এতিয়া এই মাইনাসে প্লাসে কিমান হ'ব ম্যাথছটো মাইনাস হ'ব যেটো এটা প্লাস এটা মাইনাস আছে সেইভাবে ম্যাথছটো মাইনাস কৰি 25 ৰ পৰা 7 গলে কিমান হ'ব 18 ইয়াত হ'ব 18 দুইটা নেগেটিভত আছে গতিকে ডাঙৰ কোনটো হ'ব যোনটো সৰুটো আছে হেতুৱে হ'ব আমাৰ ডাঙৰ নেগেটিভৰ ক্ষেত্ৰত ডাঙৰ ওকে 18 টো যেহেতু 21 তকৈ সৰু এটোৱে হ'ব নেগেটিভৰ ক্ষেত্ৰত ডাঙৰ গতিকে এফালে হ'ব আমাৰ গ্ৰেটাৰ দেন টো ওকে এতিয়া 15 নম্বৰটো চোৱা 15 নম্বৰটো কি আছে ইয়াত আছে কিমান -1 + 4 কমটোৰ আগত মাইনাস আছে বেছিটোৰ আগত প্লাস আছে হল তেতিয়াহলে আমাৰ কিমান হ'ব মানে নাম্বাৰটোৰ আগত মাইনাস নহয় আৰু ইয়াত ম্যাথছটো কিমান হ'ব মাইনাস হ'ব এটা মাইনাস এটা প্লাস আছে মাইনাসে প্লাসে মাইনাস গতিকে 4 ৰ পৰা 1 গলে হ'ব 3 ইয়াত আছে 3 তাৰ পিছত মাজত আছে প্লাস আমি ম্যাথছখিনি কৰিলো তাৰ পিছত গ্ৰেটাৰ দেন লেছ দেনটো আমি বহাই দিম ওকে তাৰ পিছত আছে এটো সৰু এটো 17 টো সৰু এটো ডাঙৰ গতিকে সৰুটোৰ আগত মাইনাস আছে ডাঙৰটোৰ আগত প্লাস আছে 25 ৰ পৰা 17 গলে কিমান হয় 8 ইয়াত হ'ব 8 যেহেতু সৰুটোৰ আগত মাইনাস আছে ইয়াত মাইনাস নবহে তাৰ পিছত আছে আমাৰ বক্স আৰু -20 হল এটো মানে এফালে 20 আছে আৰু এফালে আছে কিমান 8 + 3 কিমান হ'ব 11 আৰু কিমান এফালে আছে 20 গতিকে ডাঙৰ কোনটো হ'ব পজিটিভৰ নাম্বাৰটো আমাৰ ডাঙৰ হয় 11 টো ডাঙৰ গতিকে এফালে আমাৰ গ্ৰেটাৰ দেন চিনটো হ'ব আশা কৰিছো তোমালোকে বুজি পাইছা তোমালোকে এইবোৰ ম্যাথছ কৰি পেলাই দেখাব নালাগে জাস্ট সাইডত কৰি তোমালোকে গ্ৰেটাৰ দেন লেছ দেনটো বহাই দিবা এতিয়া এক্সাৰসাইজ 1.1 ৰ 1 নম্বৰ কোৱেশ্চনটো চোৱা হাউ মেনি ইন্টিজাৰ্স আৰ देयर ইন বিটুইন 5 এণ্ড -10 মাজত বিটুইন মানে হল মাজত যেহেতু কৈছে হনে না ইন্টিজাৰ্স মানে কি পজিটিভ নেগেটিভ সববোৰ সোমাই যাব না নাম্বাৰ লাইনটো কথা কৈছে এটা চোৱা এফালে চোৱা
যেহেতু -13 কৈছে আৰু পজিটিভ নেগেটিভ নাম্বাৰৰ ফালে কৈছে 13 লৈকে আৰু পজিটিভৰ ফালত কৈছে 5 বাকিটা নাম্বাৰ নিলিখো আমি গম পালোৱে যে ইয়াত -13 লৈকে নেগেটিভৰ নাম্বাৰ লৈকে -13 লৈকে লিখিলো আৰু পজিটিভৰ ফালে কিমান আছিল 1 2 3 4 5 এটো হল 0 1 2 3 4 5 5 ওকে তাৰ পিছত যেহেতু বিটুইন কৈছিলে কোৱেশ্চনটোত কি কৈছিলে হাউ মেনি ইন্টিজাৰ্স আৰ देयर ইন বিটুইন যে আমাৰ মাজৰ যিমানটা আছে হয়নে নহয় মাজৰ যিমানটা আছে সেইবোৰে হল এই দুটা মাজৰ নাম্বাৰকিটা লিখি থকা নাই নহলে দেৰি হ'ব হয়নে আৰু মোৰ ভিডিওটো বেছি দীঘল হৈ যাব 1 2 3 4 5 6 7 8 9 10 11 12 13 0 to যেহেতু ইন্টিজাৰ্স বুলি কৈছে ইন্টিজাৰ্স বুলি কৰে 0 to সোমাই যাব 13 14 15 16 17 ইয়ালৈকে ধৰিম 17 লৈকে এতিয়া 1 নম্বৰ আনসাৰটো এনেকৈ লিখিছো চোৱা অকল 17 বুলি লিখিলেতো দেখিবলৈ ভাল নালাগে হয় না যেহেতু কোৱেশ্চন এটা সুধিছে সেইবাবে দেয়াৰ আৰ কোৱেশ্চনৰ পৰা লিখি দিছো দেয়াৰ আৰ 17 ইন্টিজাৰ্স ইন বিটুইন 5 and -13 ওকে কোৱেশ্চনতে মেইন গুটেকিটা সেন্টেন্স আছে জাস্ট মিলাই পেলাই লিখিব লাগে ওকে এতিয়া নেক্সট 2 নম্বৰটো বুজাই দিও এতিয়া নেক্সট 2 নম্বৰটো কি হৈছে ৰাইট গ্ৰেটেষ্ট এণ্ড স্মলেষ্ট গ্ৰেটেষ্ট মানে ডাঙৰ স্মলেষ্ট মানে সৰু আৰু ডাঙৰ ইন্টিজাৰ্স ইন বিটুইন 13 and -13 মানে 13 আৰু -13 ৰ মাজত 13 আৰু -13 ৰ মানে নেগেটিভৰ ফালেও 13 পজিটিভৰ ফালেও 13 লৈকে লিখি আমি তাৰ মাজত কোনটো ডাঙৰ কোনটো সৰু গুটেইকিটা নাম্বাৰৰ ভিতৰত মাজত বিটুইন যেতে কৈছে মাজত কোনটো ডাঙৰ কোনটো সৰু আমি উলিয়াব লাগিব এতিয়া 13 পজিটিভৰ ফালেও 13 নিছো নেগেটিভৰ ফালেও 13 নিছো এটোৰ ভিতৰত ডাঙৰটো কিমান হ'ব গ্ৰেটেষ্ট ডাঙৰটো হ'ব কি যেহেতু নেগেটিভৰ নাম্বাৰতকৈ পজিটিভ নাম্বাৰটো ডাঙৰ আৰু এফালে যিমান গৈ থাকিব সিমানটো ডাঙৰ গতিকে 13 লৈকে আছে সেইভাবে 13 টোৱে হ'ব গ্ৰেটেষ্ট 13 টো নহব এটো 12 টো হ'ব যেহেতু বিটুইন কৈছে নহয় -13 আৰু -13 ৰ বিটুইন কৈছে বিটুইন মানে মাজৰ কোনবোৰ ডাঙৰ কোনটো সৰু গতিকে 13 আৰু -13 ৰ ভিতৰত ডাঙৰটো হ'ব 12 এটো হ'ব 12 টো ডাঙৰ হ'ব আৰু সৰুটো কিমান হ'ব -13 টো আমি নধৰিম যেহেতু মাজত কৈছে নহয় সেইভাবে এই -12 লৈকে ধৰিম আৰু মাইনাসৰ ক্ষেত্ৰত কোনটো হয় ইগিটাটো ডাঙৰটো উলালো এটো সৰু উলাব হলে আমি মাইনাসৰ ফালে যাব লাগিব সৰুটো কোনটো উলাব আমাৰ যোনটো মাইনাসৰ ক্ষেত্ৰত -1 টো আমাৰ কি হয় ডাঙৰ হয় গতিকে সৰুটো কোনটো হ'ব ডাঙৰটো যোনটো হ'ব সবতছে ডাঙৰটো যোনটো হেতু আমাৰ সৰু গতিকে -12 টো হ'ব আমাৰ সৰু নাম্বাৰ ওকে 13 যদি কোলা বিটুইন নকলে হয় তেতিয়া আমি এটো সৰু এটো ডাঙৰ 13 টো সৰু -13 টো সৰু আৰু 13 টো ডাঙৰ দেখিলো যেহেতু বিটুইন কৈছে সেইভাবে আমি এটা নাম্বাৰ মাজৰটো এটা নাম্বাৰ গ্যাপ দি আমি লিখি নাম্বাৰটো উলিয়াইছো ওকে এতিয়া চোৱা আনসাৰটো আমি কেনেকৈ লিখিম এতিয়া 2 নম্বৰ আনসাৰটো অলপ সজাৰ পৰা লিখিছো গ্ৰেটেষ্ট ইন্টিজাৰ্স যেহেতু প্ৰথম ডাঙৰ উলিয়াব লাগিব গ্ৰেটেষ্ট ইন্টিজাৰ্স বিটুইন 13 and -13 13 আৰু -13 ৰ ভিতৰত সবতছে ডাঙৰটো হ'ব 12 বিটুইন টো লিখি দিছো স্মলেষ্ট ইন্টিজাৰ্স বিটুইন 13 and -13 টো কিমান হ'ব -12 অলৰেডি মই বুজালো গতিকে এনেকৈ সেন্টেন্সটো লিখি দিলে বেছি ভাল হয় কোৱেশ্চনটো কি কৈছে 1 2 কমপ্লিট হল 3 নম্বৰ কোৱেশ্চনটো কৈছে প্লট দা ফলোইং ইন্টিজাৰ্স অন নাম্বাৰ লাইন মানে বহুৱাব লাগিব -6 4 -10 5 and -1 এইকিটা নাম্বাৰ দিছে নাম্বাৰ কিটা আমাৰ ইন্টিজাৰ্স যেহেতু নাম্বাৰ লাইন অন নাম্বাৰ লাইন কৈছে নাম্বাৰ লাইন মানে কি এনেকৈ যোনটো নাম্বাৰ লাইন অলৰেডি মই ইমান প্ৰপাৰ বুজাই আছো সেইটো হল নাম্বাৰ লাইন আৰু ইছৰ নম্বৰ প্লাছৰ নম্বৰ সকলো নম্বৰ মিলি ইন্টিজাৰ্স কয় গতিকে এই নাম্বাৰবোৰ আমাক নাম্বাৰ লাইনত বহুৱাব লাগিব প্লট মানে বহুৱাব লাগিব ওকে ইয়াতে সবতছে বেছি কি কৈছে প্লাছৰ ভিতৰত 5 লৈকে কৈছে আৰু মাইনাসৰ ভিতৰত নেগেটিভৰ ভিতৰত -10 লৈকে কৈছে গতিকে আমি ইমানখিনি লৈকে ইয়াতকে অলপ বেছি দি পেলাই আমি মানে ধৰিলা মাইনাসৰ ক্ষেত্ৰত 15 লৈকে দিলো আৰু প্লাছৰ ক্ষেত্ৰত 10 লৈকে দিলো দি এটা 3 নম্বৰ আনসাৰটো আমি এনেকৈ নাম্বাৰ লাইনত কৰিব লাগিব নেগেটিভত যিমান লৈকে আছে তাতকে বেছি দিছো পজিটিভত যিমান কৈছে তাতকে বেছি দিছো এতিয়া আমি নাম্বাৰ কেইটা বুকম প্ৰথম কি কৈছে -6 ক'ত আছে ইয়াতে আছে -6 গতিকে গুটে চিনটোক লৈ পেলাই আমি নাম্বাৰটো লৈ আমি এটা সাৰ্কেল দি দিম তাৰ পিছত আছে 4 পজিটিভ only 4 আছে 4 তাৰ পিছত আছে -10 ক'ত আছে ইয়াত আছে -10 তাৰ পিছত 5 and -1 5 দিছে পজিটিভত 5 আৰু -1 এইকেইটা আমাক প্লট কৰিব দিছে দেখুৱাই দিব দিছে আমি দেখুৱাই দিলো ওকে একেবাৰে ইজি তোমালোকক যদি এনেকৈ নাম্বাৰ বহুৱাব দিয়ে তেন্তে নাম্বাৰ লাইনত টাকি লবা যিমান নাম্বাৰ দিয়ে তাতকে বেছি লৈকে লিখিবা লিখি তোমালোকে এনেকৈ সাৰ্কেল কৰি দিবা আৰু শেষত যিমানলৈকে লিখা তাৰ পিছত এনেকৈ এটা কাৰ্চিন দি দিবা যেহেতু নাম্বাৰৰ কোনো শেষ নাই অন্ত নাই সেইভাবে কাৰ্চিন মানে কি বুজায় মানে নাম্বাৰ গৈ থকা বুজায় ওকে এটো এনেকৈ দুইফালে কাৰ্চিন এটা দি দিবা
এইটো চোৱা 3 নম্বৰটো তোমালোকে আৰু এটা নিয়মটো কৰিব পাৰিবা যোনটো ইজি পায় সেইটো কৰিবা ইয়াতে হল মাজৰটো হ'ব 0 তোমালোকে এনেকৈ 0 দিবা আৰু এফালে হল পজিটিভ এফালে হল নেগেটিভ এই নাম্বাৰবিলাক বহুৱাই নাথাকি অনলি এই নাম্বাৰকেইটা বহুৱাই দিলে হ'ব আমি জাষ্ট কাউণ্ট কৰি বহাব লাগিব ওকে পজিটিভত কি আছে 4 আছে আগত তাৰপিছত আছে 5 গতিকে 1 2 3 4 এইটো হ'ব আমাৰ কি আমি এটুত আমি লিখি দিম 4 লিখিলে আমাৰ হৈ যাব মানে জাষ্ট বহুৱাবহে লাগে বহুৱাই দিছো ওকে আৰু তোমালোকে এনেকৈ সাৰ্কেল কৰিলেও কৰিব পাৰা গোটেইকেইটা নাম্বাৰ নিলিখিলেও হ'ব ওকে তাৰপিছত আছে 5 4ৰ পিছতে হয় 5 ওকে এইটো হ'ব 5 গতিকে এইটো তোমালোকে এনেকৈ দিব পাৰা নিদিলেও হৈ যাব যেটো বাকি নাম্বাৰটো আমি লিখাই নাই এতিয়া পজিটিভ নাম্বাৰকেইটা হৈ গ'ল নেগেটিভত আছে প্ৰথমতে সৰুটো প্ৰথম আগত কোনটো হ'ব সেইটো চোৱা -1 আছে -1টো লিখো ইয়াতে আমি -1টো দি আমি এনেকৈ দেখুৱাই দিলো ওকে তাৰ পিছৰটো হ'ব আমাৰ -6 ওকে -6 1 2 3 4 5 6 6ৰটো হ'ব ইয়াত হ'ব 8 হ'ব ওকে তাৰ পিছত আছে -10 6 হৈছে 7 8 9 10 ইয়াত হ'ব -10 এতিয়া তোমালোকে যোনটো সহজ পায় এইটোৱে লিখিবা আৰু এনেকৈ শেষত কাৰ চিনটো দি দিবা এইখিনি নিদিলেও হ'ব ইমান দীঘলকৈ গতিকে যোনটো ইজি পায় তোমালোকে সেইটোৱে লিখিবা আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থবা ছাবস্ক্ৰাইব কৰিলে মোৰ ভিডিঅ'টো যেতিয়া দিওঁ তেতিয়া পাবা গতিকে এতিয়া মই নেক্সট কুৱেশ্যনটো আৰম্ভ কৰোঁ এতিয়া আহিব আমাৰ 4 নম্বৰ ৰাইট 5 নেগেটিভ ইন্টিজাৰ্স নেগেটিভ মানে মাইনাস থকা নাম্বাৰ লিখিব দিছে 5টা which are greater than -15 -15তকৈ ডাঙৰ -15তকৈ ডাঙৰটো একেবাৰে যে অকল নেগেটিভ ইন্টিজাৰ্স বুৰহে লিখিব দিছে মাইনাস থকা মানে -15তকৈ কি কৈছে গ্ৰেটাৰ ডাঙৰ কৈছে -15তকৈ ডাঙৰ কিমান হ'ব ডাঙৰ মানে কি মাইনাসৰ ক্ষেত্ৰত যোনবোৰ সৰু নম্বৰ সেইবোৰে ডাঙৰ মানে -15তকৈ সৰুবোৰ যেতিয়া কমলৈকে যাব সেইটোৱে হ'ব আমাৰ ডাঙৰ নম্বৰ গ্ৰেটাৰ কৈছে সেইবাবে -14 লিখিবা -13 -11 গেপ দিও লিখিব পাৰে একো নাই -9 -2 এনেকৈ লিখিব পাৰা ওকে 1 2 3 4 5 বহুত কিটা আছে হয় নহয় অনলি মাইনাসৰ ক্ষেত্ৰত লিখিব দিছে এভাবে মাইনাস দি আমি 15তকৈ যোনবোৰ তলৰ নম্বৰ সেইবোৰ 5টা লিখি দিলে আমাৰ হৈ যাব হেতুৱে হ'ব আমাৰ ডাঙৰ নম্বৰ ওকে যদি পজিটিভ কল হয় write 5 positive integers which are greater than 15 ওকে যেতিয়া পজিটিভ কলে হয় তেতিয়া কি হ'ব 15 16 17 তেনেকৈ গল হয় এতিয়া সব 5 নম্বৰটো কি কৈছে মেনশন if true or false লিখিব দিছে মই ইয়াতে লিখি দিম তোমালোকক বেলেগ এক্সট্ৰা আকৌ এনসাৰ লিখাই নাথাকো 1 নম্বৰটো কি হৈছে পজিটিভ ইন্টিজাৰ্স মানে পজিটিভ যোনটো প্লাছৰ নাম্বাৰবোৰ পজিটিভ ইন্টিজাৰ্স আৰ কল্ড এজ নেচাৰেল নাম্বাৰ এটো হল নাম্বাৰ লাইনৰ 0 1 2 3 এইবোৰ হল পজিটিভ হল মানে পজিটিভটো এফালে যায় পজিটিভটো কি হয় প্লাছৰ নাম্বাৰবোৰ হয় পজিটিভ ওকে 0 পৰা যেতিয়া ধৰিম হেতু হ'ব হোল নাম্বাৰ ওকে প্লাছৰ নাম্বাৰবোৰ পজিটিভ মাইনাছৰ নাম্বাৰবোৰ নেগেটিভ এতিয়া প্লাছৰ নাম্বাৰবোৰ কিমানৰ পৰা ধৰি পজিটিভ নাম্বাৰবোৰ কিহৰ পৰা ধৰিম 1 পৰা ধৰিম 1 2 3 4 এইবোৰ হল পজিটিভ প্লাছৰ নাম্বাৰ গতিকে পজিটিভবোৰক কি কয় ইন্টিজাৰ্স আৰ কল পজিটিভ নাম্বাৰবোৰক নেচাৰ নাম্বাৰ বুলি কয় নেচাৰেল নাম্বাৰ কৰ পৰা হয় 1 পৰা হয় যেতিয়া কয় হোল নাম্বাৰ যদি কলে হয় পজিটিভ ইন্টিজাৰ্স আৰ কল্ড এজ হোল নাম্বাৰ তেতিয়া ফলছ হয় যেহেতু পজিটিভ ইন্টিজাৰ্সত নেচাৰেল নাম্বাৰ বুলিও কয় গতিকে এনসাৰটো কিমান হ'ব ট্ৰু হ'ব কাৰণ নেচাৰেল নাম্বাৰবোৰ কিহৰ পৰা ধৰে 1 পৰা হয় সংখ্যলৈকে হয় নে নহয় 1 পৰা নেচাৰেল নাম্বাৰ আৰু সেই প্লাছৰ নাম্বাৰবোৰ কি হয় 1 পৰা যেটো প্লাছৰ নাম্বাৰ পজিটিভ নাম্বাৰ সেইভাবে এইবোৰ পজিটিভ হয় নেচাৰেল নাম্বাৰো হয় নিয়মটো একেই হয় ওকে আৰু যদি হোল কল হয় হোল মানে কি 0টো সোমাব আৰু নেগেটিভত কি হয় -1 -2 এইবোৰ সোমায় ওকে 0টো পজিটিভতো নোহোমা নেগেটিভত নোহোমা অনলি হোল নাম্বাৰ যেতিয়া কয় তেতিয়া 0টো সোমাব ওকে এটো কথা তোমালোকে মনত ৰাখিবা নেক্সট 2 নম্বৰটো কি হৈছে অল দা ইন্টিজাৰ্স আৰ হোল নাম্বাৰ গোটেই ইন্টিজাৰ্সবোৰ কি হয় হোল নাম্বাৰ হয় গোটেই ইন্টিজাৰ্স বুলি হোল নাম্বাৰ হয় নে নহয় কাৰণ এইবোৰ নেগেটিভ মাইনাসৰ নাম্বাৰবোৰ যি হয় মাইনাসৰ নাম্বাৰবোৰ কি হয় নেগেটিভ হয় প্লাছৰ নাম্বাৰবোৰ পজিটিভ হয় আৰু গোটেই অল ইন্টিজাৰ্স এই গোটেইখিনি মিলি মাইনাস পজিটিভ নেগেটিভ 0 গোটেইখিনি মিলি আমাৰ হোল নাম্বাৰ বুলি কৈছে এটো হ'ব ফলছ হ'ব কাৰণ কিয় হ'ব কাৰণ
হোল নাম্বাৰ কোনটো হয় 0 পৰা হয় হোল নাম্বাৰ নেগেটিভটো নধৰে নেগেটিভত অনলি মাইনাছৰ নাম্বাৰ ধৰে হোল নাম্বাৰ 0 পৰা 0 1 2 3 যিমান নাম্বাৰ হয় যিমানলৈকে যাব পাৰি আৰু অসংখ্য হয় নহয় নাম্বাৰ কোনো গণি শেষ কৰিব নোৱাৰে সেইবোৰ হ'ব হোল নাম্বাৰ গতিকে এটো ভুল কৈছে অল এতিয়া নেক্সট আমাৰ কিমান কোনটো কৈছে 3 নম্বৰ টেষ্টৰ নাম্বাৰ লাইন ইজ এক্সটেন্ডেড টু ইনফিনিটি অন দা বোথ সাইড অফ 0 মানে 0 পৰা পজিটিভ বোথ সাইড মানে কি পজিটিভ আৰু নেগেটিভ দুইফালে 0 পৰা আমি যিমান পাৰো বহাই যাব পাৰো হয় না নহয় নাম্বাৰ লাইনত 0 মানে দুইফালে যিমান নাম্বাৰ লিখিব পাৰি আমি লিখি যাব পাৰো এক্সটেন্ডেড মানে বহাই যাব পাৰো এটো হ'ব আমাৰ ট্ৰু হ'ব হল এটা নেক্সট 4 নম্বৰটো 0 এন্ড নেগেটিভ ইন্টিগ্ৰাৰ 0 আৰু 02 আৰু এফালে নেগেটিভ দুইটাই বস্তুৱে ইন্টিগ্ৰাস ফ্ৰম দা কালেকশন অফ এ হোল নাম্বাৰৰ ভিতৰত পৰে কালেকশন হোল নাম্বাৰ মানে কি 0 পৰা পজিটিভলৈকে যাব নেগেটিভৰ পলে নেযায় গতিকে এটো আমাৰ ভুল কথা কৈছে এটো হ'ব ফলস ওকে 5 নম্বৰটো কি কৈছে চোৱা ইফ a + b = 0 then one of them মানে them মানে কি এই কিটাৰ ভিতৰত এই দুটাৰ ভিতৰত one of them মানে এটা কি হ'ব এডিটিভ ইনভার্স এটা ক'ব এডিটিভ ইনভার্স অফ আদাৰ মানে আৰু এটা ক'ব ভাইস ভার্সা এটো হ'ব শুদ্ধ হল মানে কোনো এটা নাম্বাৰ কোনো এটা কথাৰ বা কোনো এটা নাম্বাৰৰ উল্টাটো সাপোজ দিলে ইয়াত প্লাস 9 আৰু ইয়াত হ'ব মাজত চিন -9 এটোৰ ভিতৰত কোনটো হ'ব এটো সাপোজ দিলে এডিট ভাইস ভার্সা এটো হ'ব এডিটিভ ইনভার্স মানে ভাইস ভার্সা মানে কি এটো হ'ব ভাইস ভার্সা -9 ৰ উল্টাটোই হ'ব ভাইস ভার্সা ওকে ভাইস এডিটিভ ইনভার্স মানে কি এনেকুৱা এটা নাম্বাৰ ভাইস ভার্সাত দিব লাগিব যোনটো নাম্বাৰৰ পৰা মাইনাস কৰাৰ পিছত প্লাস কৰাৰ পিছত যোনটো নাম্বাৰৰ পৰা প্লাস কৰাৰ পিছত আমাৰ আনসাৰটো 0 হয় আৰু এটো হ'ব এডিটিভ ইনভার্স ওকে এটোই হ'ব আমাৰ এডিটিভ ইনভার্স 6 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা ৰাইট এ পেয়াৰ অফ ইন্টিজাৰ্স পেয়াৰ মানে কি এজুৰক কয় পেয়াৰ গটিকে দুটা পেয়াৰ মানে এজুৰ যেহেতু দুটা নাম্বাৰ থাকে এজুৰে দুটা নাম্বাৰ লিখিব লাগিব এনেকুৱা দুটা নাম্বাৰ লিখিব লাগিব যোনবোৰ প্লাস মাইনাস যি প্লাস কলে প্লাস কৰিব লাগিব মাইনাস কলে মাইনাস কৰিব লাগিব হে দুটা নাম্বাৰ নিজে নাম্বাৰটো দিব লাগিব যোন গিটাৰ আনসাৰ এগিটা ওলাব যোন নাম্বাৰ গিটা দিছে ইয়াতে চাৰিটা কোৱেশ্চন দিছে এই নাম্বাৰ গিটা ওলাব যত প্লাস কৈছে প্লাস কৰিব লাগিব যত মাইনাস কৈছে মাইনাস কৰিব লাগিব হুজ সাম ইজ সাম মানে কি প্লাস আগতো আমি ক্লাস 6 ত শিকি আহিছো সাম এডিশন এড এবোৰ ওয়াৰ্ড যেতিয়া ক'ব হে তেতিয়া কি বুজায় তেতিয়া আমি কি কৰিব লাগিব মাইনাসবোৰ প্লাস কৰিব লাগিব গতিকে এনেকুৱা এটা নাম্বাৰ প্লাস কৰিব লাগিব এনেকুৱা এটা নাম্বাৰ প্লাস কৰিব লাগিব যত প্লাস কৰাৰ পিছত আমাৰ আনসাৰটো -3 ওলাব মানে নেগেটিভ ওলাব যদি অকল 3 ওলাব দিলে হয় তেতিয়াহলে আমি একেবাৰে ইজি চকু মদি 2 + 1 লিখি দিলে হৈ গল হয় কিন্তু এতিয়া আমাৰ যেটো সাম কৈছে প্লাস কৈছে মাজা প্লাস চিনটো হ'ব লাগিব হে হোৱাৰ পিছত হে দুটা নিজে দুটা নাম্বাৰ দিব লাগিব হেতু প্লাস কৰাৰ পিছত আমি -3 ওলাব লাগিব মানে 3 বিয়োগ কৰিলে হয় 3 কিন্তু ইয়াত কৈছে -3 ইয়াত মাইনাস হ'বলৈ হলে আমি কি কৰিব লাগিব এই 6 টোৰ আগত ডাঙৰ নাম্বাৰটোৰ আগত আমি মাইনাস দিব লাগিব ওকে দুইটা নাম্বাৰৰ আগতে মাইনাস দিব লাগিব 6 - 3 দিয়া তেতিয়া আমাৰ আনসাৰটো নহব কাৰণ যেহেতু ইয়াত কি কৈছে সাম কৈছে দুইটাতে মাইনাস আছে দুইটাতে মাইনাস যদি এনেকে দিও নহব কাৰণ কি হৈছে সোৱা হু সাম কৈছে মানে কি কৰিব লাগিব প্লাস চিনটো থাকিব লাগিব প্লাস চিনটো থাকিব হলে কি কৰিব লাগিব আমি সোৱা -6d + 3 দিম ওকে মানে এই 3 টোৰ আগত যোনটো মাইনাস আছে হেতু নিদিও হেতু পজিটিভত ধৰি মানে মাইনাস মাজৰ চিনটো প্লাস দিম আৰু ডাঙৰ নাম্বাৰটোৰ আগত 6 দিম যেহেতু ডাঙৰ নাম্বাৰটোৰ আগত যদি বিয়োগ থাকে তেতিয়ালে আনসাৰৰ আগত অটোমেটিক্যালি আমাৰ কি হয় মাইনাস চিনটো হৈ যায় গতিকে প্লাস মাইনাস হ'ব মেটছটো মাইনাস চিনটো কি আছে সাম আছে হয় না প্লাস আছে মাজৰ চিনটো প্লাস দিব লাগিব তেতিয়াহে মেটছটো শুদ্ধ হ'ব গতিকে আমি যিমানে এটো মাইনাস কৰো কিন্তু মাজৰ চিনটো আমি যেটো সাম কৈছে প্লাস দিছো ওকে -6 ৰ পৰা 3 গুচি গলে -3 হ'ব গতিকে এটো আমাৰ পেয়াৰটো কিমান হ'ব আনসাৰটো হ'ব আমাৰ -6 আৰু 3 ওকে সো হুজ ডিফাৰেন্স মানে কি ডিফাৰেন্স তাৰ পিছত সাবট্ৰেকশন সাব এবোৰ কলে মাইনাস বুজায় মাইনাস কৰিব লাগিব না দুটা নাম্বাৰৰ মাজত মাইনাস চিন দিব লাগিব আৰু সেই দুটা নাম্বাৰ কি হ'ব বিয়োগ কৰাৰ পিছত কিমান ওলাব -5 ওলাব 10ৰ পৰা 5 বিয়োগ কৰিলে হয় 5 কিন্তু ইয়াত যেহেতু -5ৰ আগত -5 কৈছে সেইভাবে কি কৰিম আমি
এই নাম্বাৰটো এই দুটা নাম্বাৰটো আমি প্লাছ মাইনাছ জাষ্ট চিনৰ পৰিৱৰ্তন কৰিব লাগিব তেতিয়াহে -5 ওলাব গতিকে আমি -5 ওলাবলৈ হ'লে আমি কি কৰিম মাজৰ চিনটো মাইনাছ হ'ব লাগিব যেহেতু ডিফাৰেন্স হৈছে ইয়াত মাইনাছে দিও আৰু আমি কি কৰিম ইয়াতে এই 10 ৰ আগত আমি এটা মাইনাছ দিম 10 ৰ আগতো এটা মাইনাছ দিম আৰু এই 5 টোৰ আগত এটা মাইনাছ দিম যেতিয়া যদি 10 ৰ আগত মাইনাছ দিও 5 ৰ আগত নিদিও তেতিয়া দুটা মাইনাছ হ'ব দুটা মাইনাছ প্লাছ হ'ব যেতিয়া দুটা মাইনাছ ইনটু কৰিলে প্লাছ হ'ব মেথছটো প্লাছ কৰিব লাগিব 10 + 5 15 হৈ যাব যেতিয়া তিনটা বিয়োগ হৈ যাব তেতিয়া মেথছটো মাইনাছ হ'ব মাইনাছ প্লাছ আকৌ এই প্লাছে মাইনাছে কিমান হ'ব মাইনাছ হ'ব মানে মাইনাছ হ'বলৈ হ'লে তিনটা মাইনাছ একেলগে হ'ব লাগিব মাইনাছ হ'ব হৈ যাব চিনটো এই দুটা চিন ইনটু কৰি এটা কৰি দিলো 5 টো ব্ৰেকেটটো উঠাই দিলো 5 কাটি দিলো আৰু ইয়াত আছে -10 ওকে গতিকে এই ডাঙৰটো সংখ্যাৰ আগত মাইনাছ আছে সেইবাবে মাইনাছ হ'ব আৰু 10 ৰ পৰা 5 কি কৰিম যোগ নকৰো ইয়াত যোগ আছে বাবে যোগ নকৰো প্লাছ আৰু প্লাছ ইনটু কৰিলে মাইনাছ হ'ব গতিকে 10 ৰ পৰা 5 গলে হ'ব 5 - 5 ওকে এটো চিনটো আমি এটো নধৰো ইয়াত প্লাছ আছে বুলি আমি এটো নকও যে আমাৰ মাইনাছ লিখিব দিছে আমি প্লাছ কিয় দিছো আমাৰ মেথছটো হ'ব এই দুটা -10 - 5 ওকে এটা হ'ব -10 আৰু এটা -5 আৰু ডিফাৰেন্স এটাটো বহাব দিছে মাইনাছ মানে নহয় এটা आंसर হ'ব ইয়াৰ आंसर মই आंसरটো ইয়াতে কৈ দিছো -10 হ'ব এটা आंसर আৰু এটা হ'ব -10 দুটা মাইনাছ আছে আৰু এটা হ'ল ডিফাৰেন্সৰ মাইনাছটো হৈ যাব তিনটা মাইনাছ মিলি আমাৰ কি হ'ব মেথছটো মাইনাছে হ'ব আৰু 10 ৰ পৰা 5 গলে 5 হল এতিয়া 3 নম্বৰটো চোৱা whose sum is 0 কেতিয়া হয় আগৰ 5 নম্বৰ आंसरৰ ট্ৰু ফলছত অলৰেডি আমি কৰিলো 0 কেতিয়া হয় যেতিয়া এটা নাম্বাৰ সেম নাম্বাৰ দুটা থাকিব এটা প্লাছৰ থাকিব এটা মাইনাছৰ থাকিব সাপোজ ধৰিৰা 5 হল 5 ওকে 5 আৰু সাম কোৱেশ্চন হয় মাজত প্লাছ চিন হ'ব আৰু এটা -5 হ'ব তেতিয়া আমাৰ কি হ'ব মাইনাছ आंसरটো হ'ব 0 ওকে প্লাছে মাইনাছে মাইনাছ 5 ৰ পৰা 5 গলে 0 হল এটা যেহেতু আগৰটোৰ আগত সেম থকা নাম্বাৰত যেতিয়া আগৰটোৰ আগত প্লাছ থাকিব তেতিয়া আমাৰ কি হ'ব आंसरটো আগত মাইনাছ নহয় এটো आंसर এনেকৈ লিখিবা आंसरটো কি হ'ব +5 आंसरটো হ'ব 5 আৰু -5 আৰু -5 এটো आंसर 3 নম্বৰটো आंसर 5 আৰু -5 ডিফাৰেন্স ইয়াত মাইনাছ হ'ব মাজৰ চিনটোত মাইনাছ হ'ব আমি ইয়াতটো চিন কোনো দেখাব নালাগে আমি এই বস্তুটো পাতিব নালাগে জাস্ট आंसरটো আমি নাম্বাৰ কেইটা পাতিব লাগে পেয়াৰ এজোৰ লিখিব লাগে হুজ ডিফাৰেন্স ইজ 2 টো কেতিয়া হয় ডিফাৰেন্স মানে মাইনাছ গতিকে 4 4 পৰা 2 বিয়োগ কৰিলে 2 হয় এটা নাম্বাৰ হ'ব 4 आंसरত এটা হ'ব 4 আৰু এটা হ'ব 2 মানে 4 পৰা 2 বিয়োগ কৰিলে 2 হ'ব 6 নম্বৰটো আমাৰ কমপ্লিট হৈছে এতিয়া 7 নম্বৰটো কি কৈছে সো ৰাইট এ পেয়াৰ অফ পেয়াৰ মানে এজোৰে লিখিব দিছে নেগেটিভ ইন্টিগ্ৰালছ এজোৰ নেগেটিভ ইন্টিগ্ৰালছ লিখিব দিছে হুজ ডিফাৰেন্স ইজ 6 ডিফাৰেন্স মানে কি মাইনাছ ওকে যোন এজোৰ নেগেটিভ ইন্টিগ্ৰালছ লিখিব দিছে মানে দুইটা নেগেটিভ হ'ব আৰু বিয়োগ কৰিব লাগিব লগতে বিয়োগ কৰিব লাগিব বিয়োগ কৰাৰ পিছত 6 হ'ব এতিয়া সো আমাক নেগেটিভ ইন্টিগ্ৰালছ এজোৰ লিখিব দিছে ইয়াত এটা ইন্টিগ্ৰালছ হ'ব ইয়াত এটা ইন্টিগ্ৰালছ হ'ব মাজত কি হ'ব ডিফাৰেন্স হ'ব মানে মাইনাছ বিয়োগ হ'ব দুইটা নাম্বাৰৰ মাজত বিয়োগ হ'ব আৰু आंसरটো হ'ব 6 মানে কোনো মাইনাছ নবহিব দুইটা নেগেটিভৰ পৰা আকৌ ডিফাৰেন্স কৰাৰ পিছত আকৌ +6 ওলাইছে এটো কেনেকৈ কৰিম আমি জানো যে 9 ৰ পৰা 3 গলে হয় 9 ৰ পৰা 3 গলে 6 হয় ওকে ইয়াত প্লাস ইয়াত মাইনাস থাকিবলে কিন্তু দুইটাই মাইনাস যেটো আমাক দুইটাই মাইনাসৰ দুইটা নাম্বাৰৰ আগতে মাইনাস দিব দিছে হেবাবে জাস্ট নাম্বাৰটো উল্টাপাল্টা কৰি দিম 3 টো আগত লিখিম 9 টো পিছত লিখিম -3 টো আগত লিখিম আৰু -9 টো আমি পিছত লিখিম এইকিটা আমি সিংগিটা প্লাস ইনটু প্লাস মাইনাস কৰাৰ পিছত আমি आंसर কৰিলে আমি 6 লাভ গতিকে পেয়াৰটো কিমান হ'ব এ পেয়াৰ অফ নেগেটিভ ইন্টিগ্ৰালছ হুজ ডিফাৰেন্স ইজ 6 ইজ বা r লিখিবা r কিমান হ'ব -3 आंसरটো হ'ব -3 তোমালোকে এনেকৈ দেখুৱাই দিব পাৰা -3 and -9 এই দুটা আমাৰ आंसर হ'ব এতিয়া এটো কৰি দেখাইছো সোৱা -3 নি মাইনাস হ'ব প্লাস আৰু 9 ওকে এতিয়া যেহেতু আমাৰ ধাৰ কিমান আছে -3 ধাৰ আছে 3 টকা আৰু জমা আছে 9 টকা 9 পৰা 3 গলে কিমান হ'ব 6 হ'ব ওকে ডাঙৰটোৰ আগত যেটো প্লাস আছে হেবাবে এটোৰ আগতো প্লাস হ'ব হয়নে এতিয়া নেক্সট হল 8 নম্বৰটো find the integers a and b such that মানে integers উলাব দিছে নাম্বাৰ integers মানে কি নাম্বাৰ পজিটিভ নেগেটিভ যে কোনো নাম্বাৰ বহাব লাগিব কোৱেশ্চন কেটামান দিছে হেতু মতে ওকে a + b is positive মানে
এ তেনেকুৱা এটা নাম্বাৰ দিব লাগিব, বি তেনেকুৱা এটা নাম্বাৰ দিব লাগিব, যোনটো প্লাছ মাইনাছ কৰাৰ পিছত ইয়াত মাইনাছৰ কথাই নহয়, যিহেতু পজিটিভ ওলাইছে ইয়াতেও প্লাছ কৈছে, গতিকে আমি দুইটাই পজিটিভ দিম আৰু এনচাৰটো পজিটিভ হ'ব। এইটোত মানে এটা নাম্বাৰ দিলেই হ'ল। এটা ধৰিলোঁ ইয়াত দিলোঁ 2 + 2, এনেকৈও দিব পাৰে a + b দি 2 + 2 এনেকৈ দিলে হ'ব। নেক্সট 2 নম্বৰটো হ'ব a not equal to b, এনচাৰটো কিমান হ'ব, মানে a আৰু b টো একেই নহয়, a আৰু b টো একেই নহয়, বেলেগ বেলেগ দুইটা নম্বৰ বেলেগ বেলেগ দিম, এটা পজিটিভত দি দিওঁ 5 আৰু কি দিম not equal to -2, দুইটা বেলেগ একদম কমপ্লিটলি বেলেগ, এটা নেগেটিভ এটা পজিটিভ আৰু দুইটা এটা ডাঙৰ এটা সৰু, হয় নে নহয়, দুইটা একেই নহয়, গতিকে not equal to দিছোঁ। অ'কে, এইটো 2 নম্বৰটো কমপ্লিট হ'ল। নেক্সট আমাৰ 3 নম্বৰটো আৰু এটা আছে a - b = 0, মানে a পৰা b টো মাইনাছ কৰিলে আমাৰ 0 ওলাব। 0 কেতিয়া ওলাব, কিমান হ'ব, ধৰি লোৱা 10 - 10, 10 পৰা 10 গ'লে কিমান হ'ব, 0 ওলাব। এইটো তোমালোকে এনেকৈ পাতি দিবা, 10 - 10 = 0, গোটেইটো লিখিব লাগিব, যিহেতু ইয়াত এনচাৰৰ পিছতো ইকুৱেলৰ পিছতো 0টো দিছে। অ'কে, আশা কৰিছোঁ তোমালোকে বুজি পাইছা, একেবাৰে ইজি হয়। আৰু তাৰপিছত যদি a + b দিলে হ'ল = 0, তেতিয়া কি হ'ল হয় +10 মাইনাছ ইয়াত যদি প্লাছ দি হ'লে a + b, তেতিয়া প্লাছ ইয়াত +10 হ'ল হয়, আৰু ইয়াত কি হ'ল প্লাছ হ'ল হয়, আৰু ইয়াত -10 হ'ল হয়, তেতিয়া আমাৰ কি হ'ল 0 হ'ল হয়। অ'কে, এটা এডিটিভ এটা ভাইচ ভাৰ্চা হ'ল হয়। এতিয়া চোৱা 9 নম্বৰটো একেবাৰে ইজি। চোৱা এইটো যোনটো বক্স দিছে সেইটো ফিল কৰিব লাগিব কি হ'লে গ্ৰেটাৰ দেন লেছ দেন হয়, যিহেতু ইয়াত কোনো লিখা নাই গ্ৰেটাৰ দেন লেছ দেন নহয়, অকল নাম্বাৰেৰে ফিল কৰিব লাগে। নাম্বাৰটো আমি এই কুৱেশ্যনতে আমি নাম্বাৰটো পাই যাম। অ'কে, কেনেকৈ পাই যাম চোৱা, ইয়াত -15 + -4 দিছে, ইকুৱেল দি আকৌ পিছত কি দিছে -4, -4টো মানে আগত আছে, ইয়াত এটা বক্স দিছে, খালী বক্স দিছে, মানে ইয়াত আগত থকা -4টো ইয়াতো দিছে, আৰু ইয়াত -15 আছে, ইকুৱেলৰ পিছত দিয়া নাই, গতিকে এই -15টো ইকুৱেলৰ পিছত হৈ যাব, ইয়াতে -15 হ'ব। বক্সত যিহেতু সৰু ইয়াতে মই লিখি দিছোঁ, বক্সত কিমান হ'ব -15। আগৰ নাম্বাৰটো যি আছে যোনটো নথকা নাম্বাৰটো পিছত লিখি দিলে হৈ যাব। অ'কে, এতিয়া চোৱা ইয়াত ইকুৱেল চিন আছে, তাৰ আগত কি আছে, +8টো আছেনে, ইয়াত আছে, -7 ইয়াত -7 আছে, ইয়াত আছে বক্সত নাই, ইয়াত কিমান আছে 5টো আছে, 5টো যিহেতু ইয়াত নাই, গতিকে 5টো আমি ইয়াত পাতি দিম, একেবাৰে ইজি। এতিয়া 3 নম্বৰটো কি আছে -23, আৰু ইকুৱেলৰ পিছত কি দিছে, এইটো ইকুৱেলৰ পিছতো আমি পিছত চাম। এতিয়া ইয়াত -23, ইয়াত এনচাৰটো কিমান ওলাইছে, ইয়াতো -23, মানে ইয়াত কিমান এড কৰিব লাগিব, যদি নাম্বাৰ এড কৰি দিলেও 1 বেছি, মানে 1 বেছি বা কম হৈ যাব, কিন্তু আমি কি এড কৰিব লাগিব, 0 এড কৰিব, 0 এড কৰিলে আমি এইটোৰ সমান, ইকুৱেলৰ পিছৰটোৰ সমান হৈ যাব। অ'কে, এতিয়া ইয়াতো আমি সেই 0 কৰিব লাগিব, -23 লগত +0 এড কৰিলে, 0টো এড কৰিলে আমাৰ এনচাৰটো 23 ওলাব, -23 ওলাব। অ'কে, এতিয়া 4 নম্বৰটো কি কৈছে, এনচাৰটো ইকুৱেলৰ পিছত আছে 27, -27, মানে ইয়াত আমি এনেকুৱা এটা নাম্বাৰ ইউজ কৰিব লাগিব লগতে মাইনাছ হ'ব, কাৰণ দুইটাতে যেতিয়া মাইনাছ হ'ব তেতিয়া আমাৰ এনচাৰটো মাইনাছ হ'ব, গতিকে 19ৰ লগত আমি কি মাইনাছ কৰিব লাগিব, আৰু এটা কি দিব লাগিব, যাৰ প্লাছ কৰাৰ পিছত আমাৰ 27 হ'ব, 19ৰ লগত আৰু প্লাছ কৰিব লাগিব, আৰু প্লাছ কৰিবলৈ হ'লে আমি ইয়াত এটা মাইনাছ দিব লাগিব, কাৰণ মাইনাছে প্লাছ হ'ব। ইয়াত যদি মাইনাছ নিদিওঁ তেতিয়াহ'লে এইটো আৰু এইটো প্লাছ কৰিলে ইনটু কৰিলে কিমান হ'ব, -+19ৰ পৰা যদি সেই নাম্বাৰটো যদি মাইনাছ কৰি দিলোঁ কম ওলাই যাব, গতিকে বেছি ওলাব হ'লে প্লাছ কৰিব লাগিব, প্লাছ কৰিবলৈ কি হ'ব, আমি ইয়াত এটা মাইনাছ এড কৰিব লাগিব, গতিকে মাইনাছে প্লাছ হ'ব। এতিয়া 19ৰ লগত কিমান প্লাছ কৰিলে 27 হ'ব, 8 হ'ব আমাৰ, 8 যদি আমি প্লাছ কৰোঁ 27 হ'ব, আৰু ইয়াতো দুইটাৰ আগতে মাইনাছ হ'ব, তেতিয়াহে আমি ইয়াত এনচাৰটো মাইনাছ দেখাব পাৰিম। অ'কে, গতিকে এইটো আৰু এইটো ইকুৱেল একেই হৈছে। এতিয়া x + 12 = 0, এইটো আমি আগতো কৰি আহিছোঁ, xৰ মানটো ইয়াত কিমান হ'ব লাগিব, তেতিয়া 0 হ'ব, যেতিয়া এটা প্লাছৰ এটা মাইনাছৰ নাম্বাৰ থাকিব, এটা পজিটিভ এটা পজিটিভটো 12 হ'ল, এতিয়া 12 নেগেটিভ দিব লাগিব, xৰ মানটো -12 দিব লাগিব, তেতিয়াহে প্লাছ মাইনাছ কৰাৰ পিছত এনচাৰটো 0 হ'ব, মানে চেম নাম্বাৰে এটা পজিটিভ এটা নেগেটিভ থাকিব লাগিব, এটা নাম কি হ'ব এডিটিভ ইনভাৰ্ছ, আৰু এটা হ'ব ভাইচ ভাৰ্চা। অ'কে, 9 নম্বৰটো কমপ্লিট হৈছে। এতিয়া মই 10ৰ পৰা কৰাই যাম, গতিকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাবা, মোৰ ভিডিঅ'টো বহুত দীঘল হৈ যায়, কাৰণ মই গোটেইকেইটা 1.1ৰ গোটেইকেইটা কুৱেশ্যন মই কভাৰ কৰি আছোঁ, যাতে এক্সট্ৰা বেছি ভিডিঅ' হৈ যায়, তোমালোকে বিচাৰিবলৈ অসুবিধা হয়, গতিকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা, এতিয়া মোৰ ভিডিঅ'বোৰ যেতিয়া দিওঁ তেতিয়া পোৱা, আৰু মই ছায়েন্সৰ ভিডিঅ'বোৰ দি আছোঁ, তোমালোকে চাবা এনচাৰবোৰ, আশা কৰিছোঁ সহজে পাবা।
এতিয়া 10 নম্বৰটো কি কৈছে ৱৰ্ড প্ৰব্লেমৰ দিছে এ মেন মুভড 14 কিলোমিটাৰ মুভ মানে যোৱা মুভ মানে যোৱা 14 কিলোমিটাৰ গৈছে টুৱাৰ্ডছ ইটস ফ্ৰম দা পজিশ্যন এ মানে পূবফালে গৈছে ইষ্টৰ ফালে গৈছে এ পজিশ্যনৰ পৰা ওকে এ পজিশ্যনৰ পৰা গৈছে বাট আনাদাৰ মেন মুভড 6 কিলোমিটাৰ আৰু এজন মানুহে গৈছে 6 কিলোমিটাৰ গৈছে টুৱাৰ্ডছ ৱেষ্টৰ ফালে গৈছে পশ্চিমৰ ফালে গৈছে ফ্ৰম পজিশ্যন এ মানে এটা ঠাইৰ পৰা এজন ইষ্টৰ ফালে গৈছে এজন ৱেষ্টৰ ফালে গৈছে এজনে গৈছে 14 কিলোমিটাৰ এজনে গৈছে 6 কিলোমিটাৰ হোৱাট ইজ দা ডিষ্টেন্স বিটুইন দেম ইহঁতৰ মাজত কিমান দূৰত্ব হৈছে মানে টোটেলটো কৰিব দিছে যেহেতু হোৱাট ইজ দা ডিষ্টেন্স বিটুইন দেম বিটুইন মানে সেই দুইজনৰে মাজত টোটেল ডিষ্টেন্সটো কথা হৈছে টোটেল মানে কি প্লাস কৰিব লাগিব দুজনে কিমানখিনি কৈছে প্লাস কৰি দিলে এনসাৰটো হৈ যাব এই সেন্টেন্সটো লিখি নাথাকো কাৰণ ওয়ার্ড প্ৰবলেমত অলপখিনি লিখিলে হ'ব ইষ্ট ফ্ৰম দা পজিশ্যন এ এৰ পৰা কিমানখিনি কৈছে বিৰ পৰা কিমানখিনি কৈছে সেইখিনিতো হুদা নাই হুদা না জাস্ট কোৱেশ্চনতহে দিছে জাস্ট তোমালোকক দুইজনৰ টোটেল ডিষ্টেন্সটো উলিয়াব দিছে সেইবাবে মই শৰ্টকাট লিখি দিছো চোৱা a man moved 14 kilometers okay another man moved 6 kilometer একেবাৰে হৰুকে লিখিছো সেন্টেন্সবোৰ another মানে কৈছে 6 kilometer therefore total distance between them 14 plus 6 কিমান হ'ব 14 ৰ লগত 6 প্লাস কৰিলে হ'ব 20 kilometers হল এটো আমাৰ এনসাৰটো হৈছে গতিকে ইমান দীঘলকে লিখোৱা নাই তোমালোকে মানে এক্সামত লিখিবলৈ সুবিধা হ'ব আৰু যদি লিখিব পাৰা তেন্তে a man moved 14 a man moved east from the position a গোটেই সেন্টেন্সটো লিখিলে তোমালোকৰ কপিত হয়তো জায়গা নহব পাৰে হেভাবে এনেকৈ দিছো এতিয়া 11 নম্বৰটো কি আছে a man has deposited rupees 35 and another has a debt of rupees 40 এজন মানুহে 25 টকা থৈছে আৰু আন এজন মানুহে debt মানে কি ধাৰ আছে মানে বেংকত ধাৰ আছে 40 টকা ওকে মানে মাইনাস হৈ আছে how much rich is the first man compared to the second man এই ফার্স্ট মানুহজনে প্ৰথম মানুহজন এই মানুহজনতকে সেকেন্ড মানুহজনতকে কিমান ধনী এটা সেন্টেন্সটো একেবাৰে হৰুকৈ লিখি দিছো যে a man has deposit জমা থৈছে এজন মানুহে 35 টকা জমা থৈছে another man has debt মানে আৰু এজন মানুহৰ ধাৰ আছে 40 টকা আৰু প্ৰথমজনৰ মানে 35 rupees টো জমা আছে তাৰ উপৰিও এইখিনি টকাও মানে তেওঁৰ জমা আছে মানে যেহেতু দুটা নম্বৰ টোটাল কৰিছে এটাৰ পৰা এটা মাইনাস কৰিব নিম দুইটা প্লাস কৰিব লাগিব first man reach from second man by কিমানখিনি 35 ৰ লগত আমি 40 প্লাস কৰিব 35 ৰ লগত 40 প্লাস কৰিলে হ'ব আমাৰ 75 5 টো নামি আহিব 4 + 3 7 এতিয়া 12 নম্বৰটো কি কৈছে চলো কোৱেশ্চনটো দীঘল কিন্তু ভয় নাখাবা একেবাৰে ইজি হ'ব কাৰণ প্ৰথম লেসন ইমান টান নিদিও on a certain Tuesday মানে Tuesday মঙ্গলবাৰ দিনাখন temperature of Guwahati at 5 am am মানে কি morning in the morning am দিছাকো লগতে morning দিছে হল দুইটা বস্তুৱে দিছে এটা লিখিলে হল এটি Tuesday morning ৰ temperature আছিল 25 ডিগ্ৰী সেলসিয়াস but temperature was increased মানে আৰু বাঢ়িছে by 8 degree celsius at 2 pm মানে 2 বজালৈকে 8 ডিগ্ৰী আৰু বেছি বাঢ়ি গৈছে ওকে মানে প্ৰথম আছিল 25 প্ৰথমতে আছে 25 তাৰ পিছত বাঢ়ি যোৱা মানে কি প্লাস আৰু কিমান বাঢ়ি গৈছে 8 বাঢ়ি গৈছে ওকে তাৰ পিছত আফটাৰ ইন দা আফটাৰনুন এন্ড এট 10 pm মানে 10 বজাত pm মানে ৰাতি 10 বজাত কি হৈছিল দা টেম্পাৰেচাৰ ডিক্ৰিজ মানে কমি গৈছে কমি যোৱাটো কি হয় মাইনাস ওকে এইগিটা ওৱৰ্ড ভালকে চাবা লক্ষ্য কৰিবা ডিক্ৰিজ হৈছে নে ইনক্ৰিজ হৈছে কি বস্তুটো কি হৈছে তেতিয়াহে প্লাস মাইনাস টাইম হ'ব পাৰিম ডিক্ৰিজ হৈছে বাই 30 ডিগ্ৰী সেলসিয়াস 3 ডিগ্ৰী বাঢ়িছে তাৰ পিছত কি হৈছে অন Wednesday at 12 noon again মানে বুধবাৰে 12 noonত again temperature was increased temperature কো বাঢ়ি গৈছে কিমান বাঢ়ি গৈছে 5 ডিগ্ৰী বাঢ়ি গৈছে +5 ডিগ্ৰী বাঢ়ি গৈছে what is the temperature at 12 noon on Wednesday 5 ডিগ্ৰী বাঢ়িছে কিন্তু কিমান আছিল 12 বজাত টোটাল কিমান আছিল হেতু ওলাবলৈ আমি এনেকৈ প্লাস মাইনাস লিখিলো না এইটা প্লাস মাইনাস কৰি দিলে আমাৰ আনসাৰটো ওলাই যাব ওকে প্ৰথমতে আমি কি দিম জুনবোৰ টেম্পাৰেচাৰবোৰ দিয়া আছে কোনটো টাইমত কি হিনে আমি লিখি লম temperature of Tuesday morning
কিমান আছিলে 25 ডিগ্ৰী সেলসিয়াস আকৌ টেম্পাৰেচাৰ ইনক্ৰিজ হৈছে টেম্পাৰেচাৰ 2 pm ত ইনক্ৰিজ হৈছে কিমান ডিগ্ৰী 5 ডিগ্ৰী sorry 8 ডিগ্ৰী সেলসিয়াস ইনক্ৰিজ হৈছে again টেম্পাৰেচাৰ ডিক্ৰিজ হৈ গৈছিলে কমি গৈছিলে decreased at 10 pm 10 pm ত ডিক্ৰিজ হৈছে কিমান ডিগ্ৰী সেলসিয়াস 3 ডিগ্ৰী সেলসিয়াস ডিক্ৰিজ হৈছে ওকে এটো এগেইন তুমি ইয়াতে নিদি যেহেতু গুটেকেটা টিউজডেৰ কথা কৈছে এতিয়া যদি ওয়েটনেসৰ কথা কম তেতিয়া এগেইন দিম এগেইন on Wednesday temperature was increased by 5 degree Celsius okay এখিনি গুটেখিনি লিখো জুনবোৰ আমাক দি দিছে গুটেখিনি লিখি লৈছে এতিয়া আমি মেইন আনসাৰটো কৰিম এখিনি লিখিবই লাগিব নাও এতিয়া আমি ম্যাথছ প্লাস মাইনাস খিনি কৰিলো টিউজডে মৰ্নিংত কি হৈছিলে আমাৰ মেইন টেম্পাৰেচাৰটো আছিল 25 ডিগ্ৰী সেলসিয়াস to নিদু 25 ডিগ্ৰী ওকে সেলসিয়াস to দিয়ে দিও প্লাস তাৰ পিছত আছিল ইনক্ৰিজ হৈছিল ইনক্ৰিজ কিমান হৈছিল টিউজডে দিনাখন 2 pm ত ইনক্ৰিজ মানে বাঢ়ি গৈছিল 8 ডিগ্ৰী বাঢ়ি গৈছিল এইভাবে আমি আগত প্লাস দিছো তাৰ পিছত আকৌ হি ডিক্ৰিজ হৈছে মানে মাইনাস হ'ব ডিক্ৰিজ কিমান হৈছিল 3 ডিগ্ৰী সেলসিয়াস তাৰ পিছত আকৌ ওয়েটনেসডে টো আমি একেলগতে লিখিম কাৰণ যেহেতু আমাক ওয়েটনেসডেৰ টেম্পাৰেচাৰটো উলিয়াব দিছে ওয়েটনেসডে 5 ডিগ্ৰী সেলসিয়াস বাঢ়িছে কিন্তু টোটাল কিমানটো আছিল হেতু উলিয়াব না টোটালটো উলাবত আমি গুটেখিনি কি প্লাস মাইনাস কৰিব লাগিব ওকে যেহেতু ইয়াত গুটেকেটা নাম্বাৰ দিছে কিছুমানত বাঢ়িছে কিছুমান কমি হৈছে হেবে প্লাস মাইনাস কৰিব লাগিব এতিয়া ওয়েটনেসডে কিমান আছে 5 ডিগ্ৰী ইনক্ৰিজ হৈছে আকৌ প্লাস হৈব প্লাস 5 ডিগ্ৰী সেলসিয়াস এতিয়া আমি এখিনি কি কৰিম প্লাস মাইনাস কৰিম গুটেখিনি প্ৰথমতে প্লাসৰখিনি আগতে কৰিলো এটো 25 ৰ আগত প্লাস আছে এটো আগতে লিখিম 25 ডিগ্ৰী সেলসিয়াস তাৰ পিছত এটোৰ আগত প্লাস আছে এটো একেলগত লিখিম সেলসিয়াস তাৰ পিছত আকৌ 5 ডিগ্ৰীটো ইয়াতে লৈ নিম 5 ডিগ্ৰী সেলসিয়াসটো লৈ নিম এতিয়া মাইনাস কিমান হ'ব লাষ্টত 3 ডিগ্ৰীটো হ'ব মাইনাস কাৰণ এটো এটা মাইনাসৰ আছে লাষ্টত লিখি ললো আগতে প্লাসৰখিনি কৰিলো আগতে পিছত মাইনাসৰখিনি কৰিলো এতিয়া এই তিনটা প্লাস কৰি দিম এই তিনটা প্লাস কৰাৰ পিছত আমাৰ কিমান ওলাব 38 ডিগ্ৰী 20 ডিগ্ৰী সেলসিয়াস মাইনাস 3 ডিগ্ৰী সেলসিয়াস এইখিনি এতিয়া আমি যদি আমি মাইনাস কৰি দিও কিমান হ'ব 38 ৰ পৰা 38 ডিগ্ৰী পৰা 3 ডিগ্ৰী মাইনাস কৰিলে 35 ডিগ্ৰী সেলসিয়াস হ'ব আমাৰ মেইন টেম্পাৰেচাৰটো ওয়েটনেসডেৰ টেম্পাৰেচাৰ অফ দা temperature at 12 pm 12 noon okay 12 noon pm নহব noon হ'ব temperature 12 noon on Wednesday is বা was কিমান আছিল টেম্পাৰেচাৰ ওয়েটনেস টেম্পাৰেচাৰটো কিমান আছে 35 ডিগ্ৰী সেলসিয়াস এটো হল আমাৰ आंसर প্ৰথমতে গুটেখিনি তোমালোকে কি দিছে লিখি ললো আমি লিখি লৈ পেলাই ম্যাথছটো আমি দেখুৱাইছো যেহেতু দেখুৱাব লাগিব না কেনেকৈ উলাইছে দেখুৱাই পেলাই প্লাস মাইনাস খিনি দেখুৱাইছো দেখুৱাই আমি লাষ্ট সেন্টেন্সটো লিখি দিছো লাষ্ট সেন্টেন্সটো তোমালোকে লাষ্ট কোৱেশ্চনৰ লাষ্টৰ ফালে আছে তোমালোকে মিলাই পাৰি লিখি দিবা therefore temperature at 12 noon on Wednesday দিনাখনৰ টেম্পাৰেচাৰ আছিল 35 ডিগ্ৰী সেলসিয়াস এতিয়া 12 টো হল 30 নম্বৰটো কৈছে অনুৰাধা হেড ডিপোজিট মানে জমা থৈছিল অনুৰাধাই 3200 रुपीस জমা থৈছিল ইন দা বেংক এটাত জমা থৈছিল ইমান টকা নেক্সট দিনাখন হি কৈছে উইথড্ৰ কৰিছে উইথড্ৰ মানে উলিয়াই দিছে 2540 रुपीस উইথড্ৰ হাউ মাচ মানি লেফট ইন দা এমাউন্ট অফ অনুৰাধা আফটাৰ উইথড্ৰ কৰাৰ পিছত বেংকত কিমানখিনি বাকি আছে হেতু উলিয়াবলে একেবাৰে ইজি জমা কিমানখিনি হৈছে জমাৰ পৰা উলিয়াটো আমি মাইনাস কৰি দিলে আমাৰ আনসাৰটো উলিয়াই যাব সোৱা গিভেন deposited money কিমান deposit কিমান কৰিছিল জমা থৈছিল 3200 rupees okay তাৰ পিছত উইথড্ৰ কৰিছে উইথড্ৰ মানি কিমান আছিল বা মানিটো নিলিখিলে হ'ব অকল ডিপোজিট লিখিলে তোমালোকে এটো দিব পাৰা অকল উইথড্ৰ ঋণ তোমালোকে নাম্বাৰটো লিখিব পাৰা উইথড্ৰ কিমান কৰিছিল 2540 rupees আমি এটো লাইনতে আমি মাইনাস কৰি দিম সবা এটো লাইনতে therefore left in the money 2540 rupees. 2540 rupees
মানি কিমান বাকি থাকিলে বাকি থাকিল এতিয়া আমি 0 পৰা 0 গলে 0 ইয়াৰ পৰা 0 পৰা 4 নে যায় ইয়াৰ পৰা 1 ক্যাৰি কৰিলে 10 10 পৰা 4 গলে 6 ইয়াত 1 থাকিলে 1 পৰা 5 নে যায় ইয়াৰ পৰা 1 ক্যাৰি 11 11 পৰা 5 গলে হ'ব 6 2 পৰা 2 নে যায় সেইভাবে এটো হ'ব আমাৰ 660 रुपीस হ'ব আমাৰ মানে অনুৰাধাৰ থাকিল ওকে যদি নামটো লিখিব পাৰা তেনেকৈ অনুৰাধা হে ডিপোজিটলি গুট সেন্টেন্সটো তোমাকে কোৱেশ্চনৰ পৰা চাই লিখিব পাৰিবা একো প্ৰবলেম নাই আৰু এনেকুৱা মানে সৰু হৈছে যাতে তোমালোকৰ সময়টো নষ্ট নহয় আৰু এনসাৰটো শুদ্ধ হয় গতিকে এনসাৰ শুদ্ধ হলে তো তোমালোকৰ মাৰ্কস কাটিব নোৱাৰে মেথছত 40 নম্বৰটো অলপ কনফিউজ কৰে মেথছ কিন্তু এনেকুৱা ধৰণৰ আগতো পাইছা মানে এক্সাৰসাইজ 1.1 তে পাইছা তোমালোকে মনোযোগেৰে চাবা এবাৰতে বুজি যাবা সাম মানে কি প্লাস ওকে সাম অফ টু নাম্বাৰস দুটা নাম্বাৰৰ প্লাস দুটা নাম্বাৰটো লিখি দিয়া না সেই দুটা নাম্বাৰ মই উলিয়াব লাগিব দুটা নাম্বাৰ প্লাস -5 if one of the number is মানে এটা নাম্বাৰ দি দিছে ওকে if one of the number সেই নাম্বাৰ দুটা নাম্বাৰ প্লাস কৰাৰ পিছত যদি 5 হয় এনসাৰটো 5 মই ইয়াতে চোৱা এনসাৰটো হল -5 হল দুটা নাম্বাৰৰ প্লাস টো আনসাৰ দিছো এই দুটা নাম্বাৰ মই উলিয়াব মানে এটা নাম্বাৰ হল -18 one number is 18 to then what is the other number গটিকে আমাৰ কি লয় এটা নাম্বাৰ যদি 18 হয় আৰু এটা নাম্বাৰ কিমান হ'ব কি লিম sum of two numbers কোৱেশ্চনত যেনেকৈ আছে তেনেকৈ পাতি লও sum of two numbers দুটা নাম্বাৰ যোগফল কিমান হ'ব -5 if one of the number is 18 therefore another number is other number is question आता है just here therefore this other number is কিমান কৈছে আমি প্ৰথমটো দুইটাতে ব্ৰেকেট দিও যেহেতু সাম কৈছে সাম কৰাৰ বাবে দুটা নাম্বাৰৰ আমি ব্ৰেকেট fill in the blanks দিও দি পেলাই তাৰ পিছত ইকুৱেল এনসাৰটো আমি পাতি দিও দুটা নাম্বাৰৰ যোগ কিমান কৈছে যোগটো দিছো দুটা নাম্বাৰৰ যোগ কৈছে -5 এটা সো যদি মাইনাস কৰো এতিয়া সোৱা মাইনাস যদি কৰো আমি 18 ৰ পৰা 13 যদি মাইনাস কৰো তেন্তে হ'ব 5 হ'ব ওকে এতিয়া সো 18 টো ইয়াত ডাঙৰ নাম্বাৰ এটো মাইনাস কৰি দিলু কিন্তু এনসাৰটো মাইনাস নহব কাৰণ ডাঙৰ পৰা সৰুটো অলৰেডি মাইনাস হৈ আছে আৰু 18 টো ইয়াত কোনো মাইনাস দিয়া নাই কোৱেশ্চনত দি দিছে হেবাবে আমি কি কৰিব লাগিব কোৱেশ্চনত যেটো 18 আগত মাইনাস দিয়া নাই যদি মাইনাস দিলে হয় তেতিয়া হলে ডাঙৰটোৰ আগত মাইনাস থকাৰ বাবে মাইনাস হ'ল হয় কিন্তু ইয়াত দিয়া নাই এতিয়া কি কৰিম আমি এটো আমি মাইনাস কৰিব নোৱাৰিম মানে 18 তকৈ তলৰ নাম্বাৰ ধৰিব নোৱাৰিম 18 তকৈ বেছি নাম্বাৰ ধৰিব লাগিব আৰু সেই নাম্বাৰটো আমি মাইনাস ধৰিব লাগিব এতিয়া 18 পৰা বেছি ধৰিব হলে আমি কি কৰিম এই দুটা 5 আৰু 18 টো প্লাস কৰিলে যিমান হবলা ওলাব হেতু আমাৰ ইয়াত হ'ব মানে এই দুটা প্লাস কৰাৰ পিছত যোনটো নাম্বাৰ ওলাব এই দুটা প্লাস কৰিলে ওলাব 23 হল 23 ওলাব নহয় এতিয়া এই ডাঙৰটোৰ আগত আমি দিম মাইনাস তেতিয়া 23 ৰ পৰা আমি 18 মাইনাস কৰিলে মাইনাসে প্লাসে হ'ব -23 পৰা 18 প্লাস কৰিলে মাইনাস কৰিলে 5 ওলাব যেহেতু ডাঙৰটো এটো 23 টো ডাঙৰটোৰ আগত মাইনাস আছে ডাঙৰটোৰ আগত মাইনাস দিছো আমি নাম্বাৰটো আমি নিজে দিছো হনে নহয় মাইনাস দিছো এই প্লাসে মাইনাসে মাইনাস 23 পৰা -18 গলে -5 যেহেতু ডাঙৰটোত মাইনাস আছে মাইনাস দিছো নেক্সট আমাৰ 15 নম্বৰটো কি কৈছে সোৱা 15 নম্বৰটো একেবাৰে হৰু হোৱাট শুড বি এডেড আমি কি এড কৰিব লাগিব এড মানে প্লাস কৰিবলৈ উইথ -33 মানে এই 32 টোৰ লগত আমি আৰু কি উইথ কি প্লাস কৰিব লাগিব যোনটো প্লাস কৰাৰ পিছত আমাৰ আনসাৰ 0 হ'ব আমি জানো আনসাৰ 0 হলে কি কৰিব লাগিব এটা নেগেটিভ সেম নাম্বাৰে এটা নেগেটিভ নাম্বাৰ দিব লাগিব এটা পজিটিভ নাম্বাৰ দিব আনসাৰটো কিমান হ'ব 23 হ'ব ওকে আনসাৰটো আমাৰ 23 ওলাব তেতিয়া আমাৰ এটো হ'ব আমাৰ মই দেখাই দিছো তোমালোকক চোৱা 23 পৰা আমাৰ এড কৈছে ন এড দিলো -23 তেতিয়া কি হ'ব এটা এডিটিভ ইনভার্স এটা ভাইস ভার্স অলরেডি মই আগতো কৰা আছে 23 প্লাস মাইনাস -23 বাই 23 গলে 0 মানে 20 आंसर 0 হলে বলে হেতু নাম্বারে হ'ব মানে এটা মাইনাস দিছে না এটা আমি আগৰটো পজিটিভ নাম্বাৰ দিব লাগিব आंसर টো 23 দিলে आंसर হৈ যাব তোমালোকে এনেকৈ দেখুৱাই দি যদি দিয়া দিব পাৰা 40 নম্বৰ দুটা সাম অফ টু ইন্টিজার্স দুটা ইন্টিজার্সৰ যোগফল -48 if one of the number is -20 যদি এটা 20 হয় -20 হয় ইয়াতো -20 আগৰটোত 18 দিছে প্লাস 18 দিছিলে কিন্তু ইয়াত -20 দিছে দেন হোৱাট ইজ দা আদাৰ নাম্বাৰ 16 নম্বৰটো আমাৰ কি হ'ব সাম অফ টু নাম্বাৰস to 8 one number is -20
and another is therefore another number is বা other therefore other বা if one number is 20 and other therefore other number is আমি এনেকে দিম সহজ হবলৈ যেটো সাম কৈছে মাজত প্লাস দিম এনেকে এটা চিন দিম বাকি আনসারটো কিমান -48 ওকে এই 48 হবলৈ হলে কিমান হ'ব 20 লগত আমি এটা নাম্বাৰটো দি দিছে 20 -20 টো দি দিও আৰু 20 লগত কিমান যোগ কৰিব লাগিব 28 যোগ কৰিব লাগিব কিন্তু এটা মাইনাস এটা প্লাস আছে মেছটো মাইনাস হ'ব মাইনাস হলে 48 নোলাই গতিকে আমি এটা মাইনাস ইয়াতটো প্লাস আছে ই মাইনাসৰ লগত আৰু এটা মাইনাস দি দিলে হেতুটো যদি মাইনাস দি দিও তেতিয়ালে মাইনাস প্লাস মানে মেট্ৰিক প্লাস কৰিম কিন্তু সিনৰ ক্ষেত্ৰত কি হ'ব মাইনাস হ'ব কাৰণ দুইটা নাম্বাৰ আগত মাইনাস আছে ওকে বুজি পাইছা মাইনাস প্লাসৰ কনসেপ্টটো একদম ক্লিয়াৰ কৰি লবা ভালকে ভিডিওটো চাবা তেতিয়া তোমালোকে ক্লিয়াৰ হৈ যাব দুইটা নাম্বাৰ আগত মাইনাস থাকিলে আনসাৰৰ মাইনাস হ'ব আৰু সৰুটোৰ আগত যদি মাইনাস থাকে তেতিয়া সৰুটোৰ আগত মাইনাস থাকিলে মাইনাস নহব আৰু ডাঙৰটোৰ আগত মাইনাস থাকিলে মাইনাস হ'ব ওকে 16 নম্বৰটো কৰা আৰু এটা সহজ পদ্ধতি আছে আনসাৰটো প্ৰথমতে লিখি ল'ব লাগিব given sum of two numbers যেহেতু কোশ্চেনত দি দিছে sum of two number কিমান ওলাই 48 আমাক কি দিছে এটা নাম্বাৰ দিছে one number আছিল 20 আদাৰ তো আমাৰ কিমান হ'ব ওলাব লাগে এতিয়া আমি ধৰিম লেট তাৰ পিছত কি দিম এটো অলপ তোমালকে এখিনি নিলিখিলে হ'ব লেটৰ পৰা কৰিলে হ'ব ডাইৰেক্ট মেথছটো মই এটো বুজিবলৈ কৰাই দিছো এখিনি যেতে যেহেতু কোশ্চেনত দি আছে এবাৰ চাই লিখিব লাগে এখিনি লিখি দিবা লেট ধৰা হল x ওকে আদাৰ নাম্বাৰটো আমি কি ধৰিম x ধৰিম আদাৰটো x ধৰিম ইয়াতে x দিব পাৰা বা কোশ্চেন মাৰ্ক দিব পাৰা লেট মাইনাস কিমান আছিল এটা নাম্বাৰ আমাক দি দিছিল -22 আমাক দি দিছিল ওকে -22 দি দিছিল আৰু কি দিছে দুটা নাম্বাৰৰ সাম কৈছে গতিকে প্লাস হ'ব তাৰ পিছত আৰু এটা নাম্বাৰ আমি কি ধৰিম x ধৰিম ওকে -22 আমাক দি দিছে এটা নাম্বাৰ আৰু এটা ধৰিম x সাম কৈছে হেবাবে মাজত যোগ চিন দিছো আৰু ইয়াৰ দুটা প্লাস কৰাৰ পিছত আমাক কি হ'ব মানে মাজত যোগ চিনটো দিয়াৰ পিছত আমাক কি হ'ব -48 আনসাৰ ওলাব এতে কি হ'ব সোৱা x টো আমি এফালে x টো ইয়াত ইকুৱেলৰ আগতে ৰাখিম ইকুৱেল চিন দিম -48 ইয়াত দিলো -48 দি তাৰ পিছত কি কৰিম এই -20 টো ইকুৱেলৰ আগত আছে ইয়াত দিম ইকুৱেলৰ পিছত দিয়াৰ বাবে -20 টো কি হৈ যাব +20 হৈ যাব এতিয়া আমি প্লাস মাইনাস কৰিম x ৰ মানটো ওলাই যাব এতিয়া কি হ'ব ইয়াত 48 টো ডাঙৰ 20 কে ডাঙৰ আৰু এটোৰ আগত মাইনাস আছে গতিকে আনসাৰটো আগত মাইনাস হ'ব আৰু 48 পৰা 20 গলে হ'ব 28 আমি এনেকে এটো সিস্টেমত কৰিলে মানে x এটা ধৰি ললে তেতিয়া মানে x ৰ মানটো উলিয়া ললে আমি এনেকে সহজ হয় মানে কাউন্ট কৰি থাকিব নালাগে কিমান হ'ব কিমানৰ পৰা কিমান প্লাস কৰিব লাগিব না মাইনাস কৰিব লাগিব বা কি চিন বহিব তেনেকুৱা আমি মানে ইমান ভাবি থাকিব নালাগে এটো মেথডত কৰিলে ওকে দুটা নিয়ম আছে তোমালোকে যোনটো সহজ পায় হেতুৱে কৰিবা এতিয়া আমাৰ লাষ্ট আৰু দুটা কোৱেশ্চন আছে তোমালোকে স্কিপ নকৰাকে চাবা 17 নম্বৰটো আৰু 18 নম্বৰটো একেবাৰে ইজি 17 নম্বৰটো হল evaluate using number line মানে কি আমাৰ যোনটো এনেকে লাইন পাতি এফালে পজিটিভ এফালে নেগেটিভ নাম্বাৰ থাকে হেনুকা নাম্বাৰ লাইন পাতি তাৰ পিছত কি কৰিব লাগিব এই নাম্বাৰ গিটা আমাক ইভালুৱেট কৰিব লাগিব না প্লাস মাইনাস দেখুৱাব লাগিব আমি প্লাস টো আৰু দিব নালাগে ব্ৰেকেট উঠাই দিও 5 তাৰ পিছত এই মাইনাস আৰু প্লাস ইনটু কৰি দিও মাইনাস প্লাস হ'ব মাইনাস আৰু কিমান আছে 3 এতিয়া 5 ৰ পৰা 3 গলে কিমান হ'ব যেটো ডাঙৰটোৰ আগত প্লাস আছে সেইভাবে আমি প্লাস ইয়াত কোনো মাইনাস নিদিও 5 ৰ পৰা 3 গলে নরমালি যেনেকে মাইনাস কৰো তেনেকে কৰি দিও 5 ৰ পৰা 3 গলে 2 এটো আনসাৰটো হ'ব 2 কিন্তু আমি নাম্বাৰ লাইনত ইভালুৱেট কৰিব দিছে বহাব দিছে যেটো কৰিব দিছে প্লাস মাইনাস কিনে সেইভাবে আমি এনেকে কৰি লও ওকে এটো আমি যোনটো নেক্সট সেকেন্ড লাইন কৰিলো হেতুৰ পৰা চাইহে আমি মেথছটো কৰিম ওকে এটো যেহেতু পজিটিভত আছে হয় নহয় সেইভাবে আমি পজিটিভৰ ফালে বেছি দিম পজিটিভৰ ফালে নাম্বাৰ লাইনটো বেছিকে লিখিম ওকে 1 2 3 4 5 6 7 8 9 প্ৰথম নম্বৰটো যেহেতু পজিটিভত আছে হয় না 5 টো পজিটিভত হেব পজিটিভৰ ফালে আমি বেছিকে নিলো এতিয়া সো এফালে এটা দিব পাৰা -1 এনেকা -2 দেখুৱাবলৈ বেছি আৰু নিব নালাগে আৰু এনেকা কাৰ্চিনটো দি দিবা এতিয়া ইয়াত 5 পজিটিভৰ ফালে আছে নহয় হেভাবে 0 পৰা আমি 5 লৈকে 1 2 3 4 5 পাঁচটা ঘৰ আমি এনেকে দিলো ওকে পাঁচটা ঘৰ দিলু নহয় পাঁচটা ঘৰ দিয়াৰ পিছত কি কৰিম সোৱা এটো প্ৰথম স্টেপটো হল 5 লৈকে নিব লাগিব 0 পৰা 5 লৈকে নিলো তাৰ পিছত আকৌ -3 মানে কমি যাব উল্টাকে যাব মাইনাস তো কোন ফালে আহে এফালে আহে হয়নে নহয় গতিকে এফালে আমি এই মাইনাসৰ পৰা নিনো মাইনাসৰ চিনটো নিদো আমি এই 5 ৰ পৰা নিব লাগিব যোনটো লকে শেষ হ'ব শেষৰ পৰা আকৌ স্টাৰ্ট কৰিম এটো ব্যাক কলে যাব
মানে মাইনাস যেহেতু মাইনাস আছে মাইনাসৰ ফালে যাব তিনটা ঘৰ যাব গলে কিমান হ'ব 1 2 3 ইয়াৰ পৰা আকৌ তিনটা ঘৰ আহিলে আহিব 2 লকে কাৰণ এনসাৰটো ইয়াত 5 - 3 এটো এনসাৰটো প্লাস মাইনাস কৰাৰ পিছত আমি 2 ওলাইছে আৰু এটোতো শেষত গৈ পৰা আপোনাৰ ক'ত ৰৈছে 2 ৰৈছে এটো এখিনি দেখুৱাটোকে আমাক কয় এভালুৱেট কৰা ওকে এটো মেথছ কৰো 6 প্লাস মাইনাস মাইনাস তাৰ পিছত 5 আছে 5 6 ৰ পৰা 5 গলে কিমান হ'ব হ'ব আমাৰ 1 ওকে এটো হ'ব 1 এতিয়া 1 টো আমাৰ এনেকে কৰোতে ওলাই না হেতু চাও প্ৰথমটো আছে যেটো প্লাসৰ মেথছ আছে পজিটিভ আছে সেইভাবে পজিটিভৰ ফালে আমি বেছিকে দি দিও ওকে 1 2 3 8 9 ওকে প্ৰথম কি আছে 6 মানে 0 পৰা 6 লৈকে নিব লাগিব একেবাৰে হয় 0 পৰা 6 লৈকে নি আকৌ 5 ৰ আগত মাইনাস আছে নহয় গতিকে মাইনাসৰ ফালে আকৌ 5টা ঘৰ নিম এই 6 ৰ পৰা নিব লাগিব এটা দুটা তিনটা চাৰিটা পাঁচটা মানে 1 লৈকে গৈ পেলাই ৰখিব এই 6 ৰ পৰা ওকে আনসাৰটো যেহেতু আমাৰ 1 এ ওলাইছে একে কথা ইফালে এনেকে প্লাস মাইনাস কৰিলে এনেকে ওলাব এনেকে কৰিলে একে ওলাব জাস্ট আমাক নাম্বাৰ লাইনত যেহেতু লিখিব দিছে নাম্বাৰ লাইনত লিখি দেখাই দিব লাগে মানে 6 এ দিম তাৰ পিছত প্লাস মাইনাস হ'ব মাইনাস আৰু ইয়াত 5 আছে 5 ওকে আৰু এটো মাইনাস মাইনাস হ'ব মাত্ৰ প্লাস কৰিম কিন্তু দুইটাৰ আগতে যেহেতু মাইনাস আছে হেবে ইনটু মাইনাস দিম কিন্তু মেচটো কৰিম প্লাস যেহেতু মাইনাস মাইনাস ইনটু কৰিলে প্লাস হয় 6 + 5 হ'ব আমাৰ 11 এনসাৰটো হ'ব -11 এতিয়া আমাৰ নাম্বাৰ লাইনত কৰাৰ পিছত আমাৰ 11 হয় না এটো চোৱা যেহেতু এই দুইটাই না নেগেটিভৰ নাম্বাৰ হেবে আমি নেগেটিভৰ ফালে হেতে বেছিকে দিম এনেকে দি 0 দিম 1 2 1 2 এটো পজিটিভ বেছিলৈকে নিদো নেগেটিভৰ ফালে বেছিকে দিম 2 3 4 5 6 7 8 লিখি ললো এতিয়া প্ৰথমে আমাক কি কৈছে -6 মানে 0 ৰ পৰা -6 লৈকে নিলো তাৰ পিছত আকৌ মাইনাস কি কৈছে মাইনাস হৈছে আকৌ মাইনাসে কৈছে পজিটিভ কোৱা না +5 দিলে প্লাসৰ ফালে নিলো হয় আকৌ -5 এ কৈছে আকৌ -5 লৈকে পাঁচটা ঘৰ নিম 1 2 3 4 5 পাঁচটা ঘৰ লৈকে নিলে কিমান লৈকে হ'ব 11 ওকে আমাৰ আনসাৰটো দেখিছা -11 এ ওলাইছে আৰু ইয়াতো প্লাস মাইনাস কৰাৰ পিছত -11 এ ওলাইছে একেবাৰে ইজি 4 নম্বৰটো কৰাই দিও তোমালোক আমি প্লাস মাইনাস কৰিলে কি হ'ব -8 to -8 হ'ব তাৰ পিছত প্লাস মাইনাসে -3 আছে 3 মাইনাসে -2 প্লাস হ'ব কিন্তু চিনটোৰ নম্বৰটো আনসাৰটো আগত মাইনাস হ'ব 8 + 3 কিমান হ'ব 11 ইয়াতো তাৰ পিছত কি কৈছে ইয়াতে প্ৰথম কৈছে -8 নেগেটিভৰ ফালে 0 পৰা -8 লৈকে নিলো তাৰ পিছত আকৌ 3 ঘৰ 1 2 3 3 লৈকে গলে -11 লৈকে হয় ওকে হেতু হল আমাৰ নাম্বাৰ লাইনত এভালুৱেট কৰা মেথছটো এতিয়া 80 নম্বৰটো আৰু এটা আছে সেই হ'ব আৰু আমাৰ এক্সাৰসাইজৰ মেথছটো 1.1 ৰ 80 নম্বৰতে কৈছে ফাইন্ড whether of the statements are true or false মানে ইয়াত দুটা স্টেটমেন্ট দিছে ট্ৰু অৰ ফলছ সঁচা নে মিছা উলিয়াব লাগিব কাৰণ এইটো ইয়াত কেইটামান নম্বৰ দিছে ইয়াত কেইটামান নম্বৰ দিছে মাজত ইকুৱেল দিছে দুইটাতে মাজত ইকুৱেল দিছে মানে এফালে সমান হৈছে না নাই প্লাস মানে এফালে প্লাস মানে কৰাৰ পিছত যোনটো ওলাব এফালে ওলাব না নাই দুইটাতে সেম নম্বৰ হ'ব না নাই হেতু আমাক খুলিব লাগিব যদি সেম হয় তেন্তে ট্ৰু লিখিবা ফলছ হলে সেম নহলে ফলছ লিখিবা মেথছটো কৰি দেখাব লাগিব এতিয়া চোৱা ইয়াত প্ৰথমত কি আছে -6 টো আমি -6 লিখিম ওকে তাৰ পিছত আছে +23 এটো ইয়াত যেহেতু প্লাস আৰু মাইনাস দুইটা চিন একেলগত আছে প্লাস মাইনাসে কি হ'ব প্লাসে মাইনাসে -2 আছে 2 এতিয়া তাৰ পিছত আছে -2 টো আমি সেম লিখিম প্লাস আৰু মাইনাস একেলগত চিন আছে প্লাসে মাইনাসে মাইনাস হ'ব 6 হ'ব +23 প্ৰথমতে প্লাসৰ নাম্বাৰটো আগত লিখিলো এই প্লাসৰ নাম্বাৰটোত কি আছে 23 আছে অকল 23 টো লিখিম লিখিলে তাৰ পিছত এই 6 আৰু 2 টো কিমান হ'ব দুইটাৰ আগতে মাইনাস আছে 6 আৰু 2 কিমান হ'ব প্লাস হ'ব ওকে প্লাস হ'ব কিন্তু নাম্বাৰটোৰ আগত কিমান হ'ব মাইনাস হ'ব কাৰণ দুইটাৰ আগত মাইনাস আছে এইবাবে মাইনাস হ'ব আৰু 6 + 2 হ'ব 8 হ'ব এখিনি কাম কৰিলো এটা ইকুৱেল আছে নেক্সট আছে ইকুৱেল তাৰ পিছত আছে প্লাস থকা নাম্বাৰ আছে 23 তাৰ পিছত দুইটাতে মাইনাস আছে মাইনাসে প্লাস মাইনাস টু প্লাস হ'ব কিন্তু দুইটাৰ আগত মাইনাস আছে বাবে মাইনাস হ'ব ওকে 6 + 2 8 এটা 23 পৰা 23 পৰা 8 দুইটা সেম হৈছে দুইটা মাইনাস কৰাৰ পিছত একেই ওলাব ইকুৱেল 23 পৰা ইকুৱেল 15 দুইটা আমাৰ যেটো সেম ওলাইছে 23 প্লাস মানে আগৰটো 15 পিছৰটো 15 হেবাবে therefore it is a true ওকে এখানে আমি লিখি দিলো কি 80 নম্বৰ টুটো তোমালোকৰ হোমৱৰ্কৰ বাবে ৰাখিলে তোমালোকে কৰিবলৈ চেষ্টা কৰিবা যদি নোৱাৰা মই কমেন্ট বক্সত জনাবা তেতিয়া মই নেক্সট ভিডিঅত দি দিম
গতিকে আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিবা শ্বেয়াৰ কৰি দিবা আজিলৈ আহিছোঁ ধন্যবাদ